নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজি দুখন বিশাল সভা হৈছে এখন হৈছে কা বিৰোধীসকলে আজি এখন বিশাল সভা অনুষ্ঠিত কৰিছে নগাঁৱৰ কলংবাকৰি আজি কপি উঠিছে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্বৰ গঞ্জনাত আজি তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সেইখন বিশাল সভাত তাৰ লগে লগে একে সময়তে আজি গুৱাহাটীত খানাপাৰাত বিজেপি দলে তেওঁলোকৰ বুথ সভাত আজি বিশাল জনসমাগম উপস্থিতি কৰাইছে আৰু এই বিশাল জনসমাগমৰ মাজত আজি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে আজি আন্দোলনকাৰী পক্ষক বিভিন্ন তেওঁলোকে প্ৰশ্ন কৰিছে আৰু তেওঁলোকে বিভিন্ন তেওঁলোকে তাত বিভিন্ন বক্তব্য ৰাখিছে এই গোটেই বক্তব্য আচলতে আজি সভাত কোনে কি ক'লে আৰু সেবাৰ বক্তব্যৰ আৰলৈ আজি আমি এটা বিশ্লেষণ কৰিম আচলতে কি হ'বলৈ গৈ আছে ভৱিষ্যতে আৰু কি কৰা উচিত এই বিষয়ে কথা পাতিম আজি আমাৰ ষ্টুডিঅ'ত আছে পাৰ্থপ্ৰতিম হাজৰিকা সাংবাদিক ৰাজনৈতিক বিশ্লেষক আছে আমাৰ সৈতে সুভাষ দত্ত বিজেপিৰ তেখেত মুখপাত্ৰ আছে ডক্টৰ জ্ঞানেন বৰ্মন তেখেত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু তাৰ লগত আমাৰ সৈতে অখন্তেক সময় পাছত আহি উপস্থিত হ'ব পলাশ চাংমাই তেওঁ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আমি পুনতে আচলতে এই সভাকেইখনত কোনে কি কৈছিলে বক্তব্য আমি পুনৰ চাই লওঁ আমি পুনৰ চাব বিচাৰিছোঁ আমি আমাৰ সাংবাদিক অজিত কুমাৰ ভূঞা ডাঙৰীয়াই এই সন্দৰ্ভত আজি নগাঁৱৰ যিখন সভা আছিল নগাঁৱৰ কলংবাকৰিত যিখন অনুষ্ঠিত হৈছে সভা এই সভাত আজি যথেষ্ট তেখেতে বক্তব্য ৰাখিছিলে অজিত কুমাৰ ভূঞা ডাঙৰীয়াই কি কৈছে সেই সভাত কি কৈছিলে আৰু ক্ৰোধাৰ সমালোচনা কৰিছে তেখেতে বিজেপি দলক আৰু তেওঁ কি কৈছিলে সেয়া চাই লৈ আহোঁ 91-92 চনত এই নেহেৰু বালিত অসমৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে মই ভাষণ দিছিলোঁ আৰু ইয়াৰ পৰা উভতি যোৱাৰ পিছত দিছপুৰৰ সেই সময়ৰ চৰকাৰে মোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিছে আৰু আজিও যদি নেহেৰু বালিৰ পৰা যোৱাৰ পিছত মোক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া মই ভাবিম যে মোৰ জীৱনৰ ইয়াতকৈ ভাল দিন আৰু একো হ'ব আৰু আজি যদি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ আছে তেতিয়াহ'লে তেওঁলোকে ইয়াত ঘূৰি ঘূৰি এবাৰ চাই লওক যে নগাঁৱৰ জনতাই কোনো প্ৰলোভনৰ আশা দিয়াত সমবেত হোৱা নাই তোমালোকে চাই লোৱা যে ইমান ভয় ভাবুকিৰ পিছত ৰঙা চকুৰ পিছতো নগঞা ৰাইজে এই আইনখনৰ বিৰুদ্ধে যুদ্ধ দিবলৈ সংকল্পবদ্ধ জাতিৰ মন মন্দিৰৰ সিংহ দুৱাৰ মাতৃভাষা কৈছিল লক্ষীনাথ বেজবৰুৱাই আৰু আজি সেই দুৱাৰত নৰেন্দ্ৰ মোদী অমিত শ্বাহে এখন চিমেণ্টৰ দেৱাল দি দিছে আৰু সেই দেৱালত আমি চিমেণ্টৰ কাম কৰা মানুহে জানো কি কৰে চিমেণ্টৰ কাম কৰিলে কি কৰে পানী ঢালে ন আৰু মজবুত কৰিবৰ কাৰণে পানী ঢালে সেই চিমেণ্টৰ ৱালত আৰু সেই অমিত শ্বাহ আৰু মোদীয়ে যিখন ৱাল বনালে তাত পানী ঢালিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত অলপ দূৰত থিয় হৈ থাকিল বাল্টি লৈ পানীত কোন অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী আজি সেই দেৱাল আমি ভাঙিব লাগিব অসমৰ ৰাইজে সেই দেৱাল ভাঙি গুৰি কৰি দিব যি পৰ্যন্ত এই আইনখন বাতিল নহয় আমি এসময়ত ভাবিছিলোঁ যে অসমৰ গঞা ৰাইজে আইনখন বুজি পোৱা নাই কাৰণে হয়তো আন্দোলনটো সবল হৈ উঠা নাই কিন্তু আজি অসমৰ গঞা ৰাইজে বুজাই দিলে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ইংৰাজী নজনা কাৰণেহে বোলে আইনখন এনেকুৱা বুজাব লৈছে গঞা ৰাইজে ইয়াৰ ৰাইজে বুজাই দিলে যে আইন বুজিবৰ কাৰণে ইংৰাজী জানিব নালাগে তোমালোকৰ ষড়যন্ত্ৰ ধৰা পৰিছে তোমালোকৰ মুখাবোৰ খুলি পৰিছে আৰু তোমালোকে সাহসৰ অভাৱত আত্মবিশ্বাসৰ অভাৱত মিছা কথাৰে চাৰিওফালে তোমালোকে
হুলস্থুল লগাই দিছা অন্যায় কৰিছে আমি ভোট দিছিলোঁ বিদেশী মুক্ত অসম কৰিবৰ কাৰণে মূল্য বৃদ্ধি কমাবৰ কাৰণে আৰু নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আজি নৰেন্দ্ৰ মোদী এনেকৈ সোধে নহয় আজিকালি ময়ো সোধো সেইকাৰণে অলপ কেতনা নৌকৰি মিলা মানে কংগ্ৰেছৰ দিনত গোটেই অসমখন তেওঁ এনেকুৱা কৰি থৈ গ'ল যেন পিছদিনাৰ পৰাই চব চাকৰি বাকৰি সংস্থাপন উদ্যোগ চব হৈ যাব আৰু এটুকুৰা সোণ আনি বোলে আমাক দি দিলে সেই সোণ টুকুৰা এতিয়া এনেকুৱা হ'ল যে তাৰ কাষলৈ যোৱাই দিগদাৰ হৈছে সোণ টুকুৰা জ্বলি উঠিছে এয়া হ'ল সৰ্বানন্দ সোণোৱাল ভাৰতবৰ্ষৰ ভিতৰৰে এগৰাকী প্ৰখ্যাত কবি বৰেণ্য কবি নীলমণি ফুকনৰ দৰে মানুহে 85 বছৰ বয়সত চকু পানী টুকিছে যে মই মোৰ মাতৃভাষাটোকো হেৰুৱাবলৈ গৈ আছো মই আই বুলি মতাৰ অধিকাৰ হেৰুৱাই পেলাইছো আমি আজি জয় আই অসম বুলি চাৰিওফালে চিঞৰিছো জয় আই অসম জয় আই অসম জয় আই অসম এই জয় আই অসম আমাৰ বুকুৰ পৰা ওলাই অহা এটা ধ্বনি এটা মাত এই ধ্বনি জয় আই অসম আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব খুজিছে তেওঁলোকে ইয়াতকৈ ডাঙৰ কথা আৰু কিবা হ'ব পাৰে নেকি ইয়াতকৈ ডাঙৰ কথা কিবা হ'ব পাৰে আৰু আজি তাকেই কৰা হৈছে যে এই জয় আই অসম আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব খোজা হৈছে এইখন নগাঁৱৰ কলংপাৰৰ যিখন সভা অনুষ্ঠিত হৈছিলে কাৰ প্ৰতিবাদত এই সভাৰ এটা দৃশ্য তাতে আমাৰ দেখিবলৈ যে অজিত কুমাৰ ভূঞা ডাঙৰীয়াই যথেষ্ট সবলভাৱে তেখেতে বক্তব্য দাঙি ধৰিছিলে সেইখন সভাত উপস্থিত আছিল পলা চাংমাই আপুনি এইখন সভাত আছিলে কেনেকুৱা তাত পৰিৱেশ পৰিস্থিতি আৰু তাত আমি দেখিবলৈ স্বতঃস্ফূৰ্ত সঁহাৰি আছিলে ৰাইজৰ ব্যাপক সংখ্যক তাত জনসমাগম কি ক'ব সভাখনৰ বিষয়ে অকল নগাঁৱৰ নেহেৰুবালিত হোৱা সভাখনেই নহয় অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ সভা হৈ আছে এটা কথা মন কৰিব যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ আন আন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এই সভাবিলাকত কেৱল আমি আহ্বান জনাইছোঁ আমাৰ এটাই দায়িত্ব আমি খুব বেছি মাইক এটা লৈ আগদিনা চিঞৰিছোঁ আৰু এখন মঞ্চ তৈয়াৰ কৰা হৈছে এটা খুব মাইক তাত এটা ব্যৱস্থা কৰা হৈছে সিমানে আমাৰ জাতীয় জনগোষ্ঠীসমূহৰ দায়িত্ব শেষ হৈছে আৰু তাত আমি একাপ চাহৰো মানুহক যোগান ধৰিব পৰা নাই কিন্তু মানুহ স্বতঃস্ফূৰ্তভাৱে গাঁঠিৰ ধন ভাঙি এইকাৰণে আহিছে মানুহে ইতিমধ্যে বুজি উঠিছে যে মই আগতেও কৈছোঁ এইবাৰৰ যিখন আন্দোলন পূৰ্বৰ আন্দোলনবিলাকৰ তুলনাত পৃথক এইবাৰ কোনো বিশেষ ধৰ্মৰ বিৰুদ্ধে কৰা আন্দোলন নহয় কোনো বিশেষ ভাষাৰ বিৰুদ্ধে কৰা আন্দোলন নহয় এবাৰ এটাই কথা যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সেই হিন্দুৱে হওক বা মুছলমানেই হওক বঙালী ভাষীয়ে হওক বা আন ভাষীৰ মানুহে হওক সেই মানুহ বিতৰণ কৰিবৰ কাৰণে কৰা আন্দোলন সেই মানুহক নাগৰিকত্ব প্ৰদান নকৰিবৰ কাৰণে কৰা আন্দোলন সেই কথাটো মানুহে বুজি উঠিছে কাৰণে এনেধৰণে গাঁঠিৰ ধন ভাঙি মানুহ ৰাজপথলৈ ওলাই আহিছে আৰু আমাৰ দায়িত্ব সিমানে আমি কেৱল মাত্ৰ উদ্যোক্তা যেনেধৰণে আন সভাবিলাকত সাধাৰণতেই আমি গুৱাহাটীতো এখন সভা আয়োজন কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই সভাখনলৈ বাছেৰে মানুহ আহে উজনিৰ পৰা নামনিলৈকে আমাৰ সভাবিলাকতে শাসক পক্ষৰ সভাৰ কথা মই বাদেই দিলোঁ কিন্তু এই সভাবিলাকত তেনেধৰণে কোনো ব্যৱস্থা কৰি পেলাই অহা মানুহ নহয় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ই আমাৰ কৰ্মীও নহয় আমাৰ সদস্য নহয় নগণ্য সংখ্যক আমাৰ কৰ্মী আৰু সদস্য আছে এই সৰহসংখ্যক ইয়াত জনতাই স্বতঃস্ফূৰ্তভাৱে সভাবিলাকত অংশগ্ৰহণ কৰিছে সুভাষ দত্ত আজি একে সময়তে আজি গুৱাহাটীত আপোনালোকে এখন বিশাল বুথ সভা আয়োজন কৰিছে বুথ সভাত আপোনালোকৰ বিশাল জনসমাগম আপোনালোকে তাত উপস্থিত কৰাইছে বহু লোক আহিছে আপোনালোকৰ সভাটো আপোনালোকৰ যথেষ্ট আপোনালোকৰ যিসকল বক্তা আছিলে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ সভাপতি তাৰ লগত জে পি নাড্ডা সকলোৱে যথেষ্ট উষ্ণ বক্তব্য ৰাখিছে তাত যথেষ্ট কৰিছে কিন্তু আপোনালোকৰ সভাৰ যিখন আয়োজন কৰিছে তাত এনেকুৱা এটা অভিযোগো আছে যে সভালৈ মানুহ অনা হৈছে পইচা দি এনেকুৱা ধৰণৰ কথাও আহিছিলে গতিকে আজি সভাখনৰ বিষয়ে আপুনি কি ক'ব আৰু তাৰ সাৰাংশ কি আপোনালোকে পৰিলক্ষিত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উদ্যোগত আজি যিখন আমাৰ বুথ সন্মিলন অনুষ্ঠিত হৈছে এই বুথ সন্মিলনখন সম্পূৰ্ণ আমাৰ এক সাংগঠনিক এটা আমাৰ
অনুষ্ঠান। এইটো নেকি আপোনালোকে জানে যে আমাৰ ইতিমধ্যে নতুনকৈ সদস্য ভৰ্তি হৈছে। সদস্য ভৰ্তি হোৱাৰ পিছত আমাৰ নতুনকৈ বুথ কমিটিবিলাক গঠন কৰা হৈছে। বুথ কমিটি গঠন কৰাৰ পিছত আমাৰ নতুনকৈ মণ্ডল কমিটি গঠন হৈছে। জিলা সমিতিৰ সভাপতিবিলাক এতিয়া ইতিমধ্যে নিযুক্তি হৈছে, জিলা সমিতিবিলাক গঠন হৈছে। আৰু এইটো এটা আমাৰ সংগঠনৰ দলীয় সংগঠনৰ এটা কাৰ্যক্ৰম, য'ত আমাৰ নতুনকৈ নিযুক্তি লাভ কৰা যিসকল বুথৰ সভাপতি, সেই বুথৰ সভাপতিসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আৰু লগতে সদ্য প্ৰাক্তন যিসকল বুথৰ সভাপতি তেখেতসকল আৰু পঞ্চায়তৰ আমাৰ নিৰ্বাচিত যিবিলাক প্ৰতিনিধি, সি ৱাৰ্ড মেম্বাৰৰ পৰা আমাৰ পাৰ্লিয়ামেণ্টলৈকে মানে আমাৰ সাংসদসকললৈকে আমাৰ যিসকল জনপ্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। আৰু এই সভাখন আচলতে এখন আমাৰ দলৰ সম্পূৰ্ণৰূপে আমাৰ দলৰ কাৰ্যকৰ্তাৰ এখন সভা, এটা দলৰ সাংগঠনিক এটা অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোত যিসকলে অংশগ্ৰহণ কৰিছে প্ৰত্যেকেই দলৰ কিবা এটা নহয় কিবা এটা দায়িত্বত আছে। সি বুথৰ সভাপতিৰ দায়িত্বতে হওক বা প্ৰাক্তন সভাপতিয়ে হওক বা মণ্ডল কমিটিতে হওক বা কোনোবা বিধায়ক হওক, সাংসদ হওক বা কোনোবা নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ, কিবা এটা নহয় কিবা এটা দায়িত্বত আছে। আৰু সমগ্ৰ অসমৰ পৰা আজি আমাৰ এই কাৰ্যকৰ্তাসকলে আজি 60,000তকৈ অধিক আমাৰ কাৰ্যকৰ্তা আমাৰ হিচাপত বা তাতকৈ বেছি হৈছে বুলি আচলতে আমি হিচাপতকৈ বাহিৰৰ, কাৰণ আমাৰ ফিল্ডৰ বাহিৰত যথেষ্ট মানুহ ৰৈ গ'ল, ৰাস্তাত বহুতখিনি মানুহ ৰৈ গ'ল, বহুত গাড়ী আহি আমাৰ নাপালেহি। গতিকে গোটেই অসমৰ পৰা যেনেকৈ 126টা বিধানসভা সমষ্টিৰ পৰা যেনেকৈ আহিছে, গতিকে এই সভাখন সম্পূৰ্ণ এটা আমাৰ দলৰ সাংগঠনিক এখন সভা। গতিকে এই সভাখনৰ লগত আচলতে বেলেগ যিকোনো সভাৰ তুলনা নহয়। কাৰণ বাকীবিলাক সভা যিবিলাক আপুনি এতিয়া এটা কম্পেয়াৰ আপুনি কৰা যেন লাগিছে, সেইখন সভা হৈছে এখন প্ৰতিবাদী সভা আৰু আমাৰখন হৈছে এখন সম্পূৰ্ণ এখন সাংগঠনিক সভা। নাই ঠিক আছে, মই বুজিলোঁ। আপোনালোকৰ সভাত আমি জনসমাগম দেখিছোঁ, আপুনি যথেষ্ট জনসমাগম হৈছে, কিন্তু এনেকুৱাও আহিছে যে আপোনালোকৰ কৰ্মকৰ্তাই কৈছে আমি কা নামানো। আপোনালোকৰ সভালৈ অহা মানুহে সেই বিষয়েও আপোনাৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ। মই খন্তেক সময়ৰ পিছত দেখুৱাম প্ৰতিবেদনখন, যে আপোনালোকৰ সভালৈ অহা মানুহে কৈছে যে আমি কা নামানো। মই সকলো বুলি কোৱা নাই, কিন্তু একাংশই কৈছে এনেকুৱা হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টী কোনোবা কাৰ্যকৰ্তাই এই আইনখন নামানো এই কথাটো কৈছে, এই কথাটো মোৰ বিশ্বাস নহয়। কিন্তু এনেকুৱা হ'ব পাৰে যে আমাৰ সভাখন যেনেকৈ অ'পেন আছিল, আমাৰ তাতে কোনো ধৰণৰ হেৰিয়াৰ ব্যৱস্থা নাছিল, দুই এক হয়তো বেলেগ কোনোবাই মানুহ সোমোৱাইও তেনেকুৱা ধৰণৰ বক্তব্য হয়তো কোৱাব পাৰে। কিন্তু আপুনি যিকেইজনৰ বাইকটো দেখাব আমি তেতিয়া গম পাম যে এইকেইজন আমাৰ কাৰ্যকৰ্তা হয়নে নহয়। কিন্তু আমাৰ কাৰ্যকৰ্তাই বা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্পিত কোনো কাৰ্যকৰ্তাই, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত একোজন কাৰ্যকৰ্তাই কেতিয়াও দলৰ স্থিতিৰ বিৰুদ্ধে যাব নোৱাৰে বা নাযায়। ঠিক আছে। মই আপোনালোকৰ সেইটো দেখুৱাম। মই অকণমান আমাৰ বাকীকেইজন বক্তাৰ প্ৰথমে ইনিচিয়েল কমেণ্ট লৈ লৈছোঁ। পাৰ্থপ্ৰতিম হাজৰিকা কি কোৱা, আজি এখন কা সমৰ্থকৰ বিশাল এখন তেওঁলোকে জনসমাগম অনুষ্ঠিত কৰিলে গুৱাহাটীৰ মাজমজিয়াত, আৰু ইফালে কলংপাৰত আমি দেখিবলৈ পালোঁ নগাঁৱৰ নেহৰুবালিত আজি বিশাল এটা প্ৰতিবাদী সভা। আপুনি কিদৰে গোটেই বস্তু বিশ্লেষণ কৰে? একেধৰণে দুখন সভা হৈছে আজি, মানে সমাগমৰ লক্ষ্যৰে। প্ৰথম কথা হ'ল যে মই সুভাষৰ প্ৰথম কথাখিনিৰ লগত একদম একমত। প্ৰথম কথা হ'ল যে এখন বিজেপিৰ দলীয় সভা আছিল, সেইটো একদম সঁচা কথা। আৰু বিজেপিৰ দলীয় সভাত তেওঁ যেনেকৈ কৈছে তাত দলীয় মানুহখিনি আহিছে, সেইটোত কোনো আমি ভাল পোৱা বেয়া পোৱা কথা নাই, তেওঁলোকৰ দলীয় সভা। কিন্তু লগতে এইটো কথা যিটো কথা আপুনি ক'লে যে আপুনি কৈছে যে তেওঁলোকৰ মাজতো কোনো মানুহে কা নামানো বুলি কৈছে, এই কথাটোত কিন্তু সুভাষে যিটো কথা কৈছে সেইটো কথা মই একমত নহয়। কথাটো এনেকুৱা যে সুভাষে এইটো প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিছে যে আমাৰ যিখিনি মানুহ সমৰ্পিত দলীয় কৰ্মকৰ্তা তেওঁলোকে কাখন মানিবই। কিন্তু মোৰ ধাৰণা এনেকুৱা নহয়, কাৰণ ইয়াতে যিখিনি মানুহৰ অসমীয়া খিলঞ্জীয়া মানুহ তাত আছে, তেওঁলোকৰ দলতো অসমীয়া খিলঞ্জীয়া মানুহ আছে, তেওঁলোকৰ মাজতো নিশ্চয়কৈ বহু লোক আছে যিসকলে হয়তো কাখন নামানিম বুলি ক'বলৈ, হয়তো স্পষ্টকৈ ক'বলৈ সাহস বা সেই সুবিধা নাপায়, দ্বিধাগ্ৰস্ত হ'ব পাৰে। কিন্তু তেওঁলোকে এইটো কথা কেতিয়াবা কেমেৰাৰ আগত বা আমাৰ আগত বা সাংবাদিকৰ আগত কোৱাটো একো অস্বাভাৱিক কথা নহয়। আৰু সেই কথাটো মই ভাবিছোঁ সুভাষকে ধৰি সকলোৱে সেই কথাটো স্বীকাৰ কৰিব লাগে যে হয়তো তেওঁলোকৰ মানুহৰ দলীয় কৰ্মীৰ মাজতো এই কথাটো সম্ভৱ, একেবাৰে সম্ভৱ, এইটো অসম্ভৱ কথা নহয়। দ্বিতীয় কথা হ'ল যে নেহৰুবালিত যিখন সভা হৈছে, সেই সভাখনৰ নিচিনা সভা যোৱা প্ৰায় কিছুদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত হৈ আছে। ঢলা শদিয়াৰ পৰা তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়
গোটেই গুৱাহাটী গোটেইখনতে হৈ আছে পলাশে যিটো কথা ক'লে যে বহুত মানুহ তাত হৈছে আৰু আমি দেখিছোঁ কেমেৰাত বহুত মানুহ হৈছে কথা হ'ল যে মই নেহৰুবালিৰ সভাখনৰ কথা বিশেষ ক'বলৈ নাযাওঁ কাৰণ সেইখনৰ সভাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটোৰ সপক্ষে মই আজি কিছুদিন মানে মই আছোঁ সেই উদ্দেশ্যটোৰ সপক্ষে মই আছোঁ গতিকে সেই উদ্দেশ্যটোৰ সপক্ষে থকা হিচাপে মই এইটো কথা খালি আপোনাক ক'ব খুজিছোঁ যে আজি যিখন তেওঁলোকৰ বুথ কমিটিৰ সভাৰ মিটিং হৈছিল তাত মই সভাখন আজি শুনিছোঁ মন পুতি শুনিছোঁ তাত হিমন্ত বিশ্ব শৰ্মাই কোৱা কেইটামান কথা লৈ পেলাই মই খালি নিজৰ যিটো প্ৰশ্ন সেই প্ৰশ্নকেইটা মই আপোনাক ক'ব খুজিছোঁ এটা কাম কৰোঁ অলপ দেৰিকৈ আমি কথা পাতিব পাৰিম মানে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আমি চাম আচলতে মই চাই লওঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মাই আজি এখন সভাত মানে তেখেত বক্তব্য ৰাখিছে তেখেতে কৈছে যে যদিহে 5 লাখৰো এজনো অধিক বিদেশী নাগৰিকে যদি ইয়াত বাংলাদেশী বৰ্ষৰ ল'ব সন্ধ্যা ল'ব এই কথা আগতে দোহাৰিছে আজিও তেওঁ দোহাৰিছে কিন্তু আমাৰ প্ৰশ্ন হ'ল যে 5 লাখ কিয় এজন আমি বাৰম্বাৰ কৈছোঁ যে কিহৰ কাৰণে আমি 5 লাখ মানিম সেইটোৱে মোৰ প্ৰশ্ন আছে আজি আমি পুনৰতে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য চাই লওঁ তাৰপিছত আকৌ আলোচনাৰ মাজলৈ আহিম কংগ্ৰেছৰ আপত্তি নাই কংগ্ৰেছে মাত্ৰ কৈছে যে হিন্দু বৌদ্ধ জৈন খ্ৰীষ্টিয়ান চবৰ নাম সোমালে যদি মুছলমানৰ নামটোনো কিয় বাদ পৰি দিলে তেওঁলোকৰ অশান্তি তাতে তেওঁলোকে ক'তো আন্দোলনক সমৰ্থন কৰা নাই কিন্তু অসমত তেওঁলোকে পকাই কয় আমি কেবক বিৰোধিতা কৰিছোঁ কোনো সাংবাদিকে প্ৰশ্ন কৰা নাই যে কেবক আপোনালোকে কিয় বিৰোধিতা কৰিছে সংসদত কিন্তু তেওঁলোকে ক'লে যে আমি মুছলমানৰ নাম সোমোৱা নাই কাৰণেহে আমি কেবক বিৰোধিতা কৰিছোঁ কিন্তু আমাৰ মানুহে কৈ আছে নাই তৰুণ গগৈ মোৰ খুৰা তৰুণ গগৈ মোৰ বৰদেউতা তেওঁ কিন্তু বৰ ভাল আৰু তৰুণ গগৈ কি কৈ আছে 2014 চনৰ আগৰ হিন্দু মুছলমান সকলো ভাৰতীয় হ'ব লাগে এয়া হৈছে তৰুণ গগৈৰ বক্তব্য বিজেপিয়ে কি কৈ আছে যে 2014 চনৰ আগত যিসকল হিন্দু আহিছিলে তেওঁলোক নাগৰিকত্ব পাব কিমানজনে পাব বহুতে কৈ আছে 1 কোটিয়া পাব এই মঞ্চৰ পৰাই মই স্পষ্টভাৱে কৈছোঁ যে যদি কেবত নাগৰিকত্ব বিচৰা মানুহৰ সংখ্যা 5 লাখতকৈ এজনো যদি বাঢ়ে আমি ৰাজনীতিয়ে নকৰোঁ আজিৰ কথাই আমি ইয়াতে কৈ থৈ গৈছোঁ 2014 চনৰ ডিচেম্বৰ মাহ কাট অফ ইয়াৰ এই মানুহবোৰ কেতিয়া কোনোবা 72ত আহিছে কোনোবা 73ত আহিছে কোনোবা 85ত আহিছে কোনোবা 92ত আহিছে কৈছে আমাৰ মাটিত আহি যাব আৰে ক'ৰ পৰা আহিব তেওঁলোকেতো ঘৰ বাৰী বিয়া চাকৰি বাকৰি কৰি আছে এজনটো মালো বুলি তেখেত বিধায়কো হৈ গ'ল এই মানুহবোৰ কতো নতুনকৈ নাহে এই মানুহবোৰ হ'ল 2014 আৰু 1972 চনৰ ভিতৰত অহা মানুহ কাৰোবাৰ ইয়াত ককাও হ'ল নাতিও হ'ল ল'ৰা ছোৱালীও হ'ল আমি নতুন মানুহ আহিব খোজা নাই এতিয়া মোক কৈছে 2014 কিয় 2014 এই কাৰণে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014ত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বাংলাদেশৰ সীমান্ততে কোনো এজন বিদেশী মানুহ আহিব পৰা নাই তাক আমি বিশ্বাস কৰোঁ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত এজনো বিদেশী আহিব পৰা নাই তাক আমি বিশ্বাস কৰোঁ হিন্দু বিদেশী কিয় কাৰণ মোদী ডাঙৰীয়াই বাংলাদেশক কৈ দিছে যে হিন্দুৰ ওপৰত অত্যাচাৰ নহ'ব বাংলাদেশৰ ঢাকেশ্বৰী মন্দিৰে আজি নতুনকৈ মাটি পাইছে মন্দিৰ দুগুণকৈ ডাঙৰ হৈছে কেতিয়া হৈছে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজি আমাৰ দুৰ্ভাগ্য এই কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে যদি বাংলাদেশত হিন্দুসকলক নিৰাপত্তা দিব পাৰিলেহেঁতেন আজি আমি এই সমস্যাৰ সন্মুখীন নহ'লোহেঁতেন আজি এই মানুহ এজনো আমি অনা নাই সকলোৱে মনত লৈ যাওক ৰাইজক ক'ব আজি যদি অসমে সমস্যাৰ মাজেৰে বাস কৰিছে ইয়াৰ একমাত্ৰ দায়ী হৈছে কংগ্ৰেছ দলৰ সোপাঢিলা নীতিৰ কাৰণে আজি আমি এই পৰিৱেশৰ মোকাবিলা কৰিবলগীয়া হৈছে
শ্ৰদ্ধাৰ ৰাইজ কৈছে 2.5 কোটি বাংলাদেশী আহিব হিন্দু মানুহ আৰু বাংলাদেশত আছে 1 কোটি 30 লাখ হিন্দু মানুহ এতিয়া অসমত আহিবৰ কাৰণে কি ফটাফট বাচ্চা জন্ম কৰি ল'ব নেকি যে অসমত আহিব লাগে গতিকে ফটাফট 1 কোটি বাচ্চা জন্ম কৰ আৰু আহি যাওঁ এনেকুৱা কথা হ'ব পাৰে নেকি বোলে কোটি কোটি বাংলাদেশী আহিব এখন ট্ৰাকত 20 জন মানুহ ধৰে কোটি কোটি আহিবৰ কাৰণে 10 লাখ মান ট্ৰাকো লাগিব ইমান ট্ৰাক আছে নেকি অসমত ইমান ট্ৰাক আছে নেকি ইমান বিৰাট অপপ্ৰচাৰ শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিয়ে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণ জনজাতীয় লোকসকলৰ নিৰাপত্তা চাহ বাগিচাৰ জনসাধাৰণৰ অৰ্থনৈতিক বিকাশ আৰু জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ সমন্বয়ৰ মাজেৰে বটদ্ৰৱাৰ দৰে জাগাৰ পৰা কাজিৰঙাৰ দৰে জাগাৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰি এই অসমখনক আজি খিলঞ্জীয়াৰ অভেদ্য দুৰ্গৰূপে প্ৰতিষ্ঠা কৰিছে আৰু সেই কাম যদি কোনোবাই কৰিব পাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব পাৰিছে শ্ৰদ্ধাৰ ৰাইজ বুথৰ কাৰ্যকৰ্তাসকল বিশ্বাস আছেনে নাই 100টা জিকিব পাৰিম বুলি আছেনে নাই যদি সকলোৰে বিশ্বাস আছে 100টা আমি জিকিব পাৰিম হে আছিলে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই বহুবোৰ প্ৰশ্নৰ অৱকাশ আনি থৈ গৈছে আৰু বিশেষকৈ তেওঁ যিটো কথা কৈছে 5 লাখৰ এজনো যদি বিদেশী হিন্দু বাংলাদেশীয়ে আমাৰ দেশত নাগৰিকত্ব পায় তেওঁ ৰাজনৈতিক সন্ধান ল'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰশ্নটো এইকাৰণে আছে যে তেওঁ যেতিয়া অসম চুক্তি স্বাক্ষৰ হৈছিল 1971 চনত সেই সময়ত স্বাক্ষৰ হোৱাৰ সময়ত তেওঁ আছিলে অসম 1985 চনত তেওঁ আছিলে অসম চুক্তিৰ সেই সময়ত সদস্য সদস্য কিন্তু তেওঁ আৰু সেই সময়ৰ স্থিতি আৰু আজিৰ স্থিতি আকাশ পাতাল পাৰ্থক্য এই বিষয়ে আমি আৰু কথা পাতিম কিন্তু তাৰ বাবে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতি পিছত পুনৰ উভতি আহিম আমাৰ এই আলোচনাৰ মাজলৈ খন্তেক সময় বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ বিশেষকৈ সমগ্ৰ ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদে ব্যাপক ৰূপত গা কৰি উঠাৰ সময়তে আজি চৰকাৰী পক্ষৰ আজি বিশাল এটা জনসমাগমে তেওঁলোকে শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে এই সন্দৰ্ভত কথা পাতি আছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে আমি হিমন্ত বিশ্বই কি কৈছিলে দেখুৱালোঁ কিন্তু তাৰ আগত আমি আচলতে সেইখন যিখন সভা গুৱাহাটীত আজি অনুষ্ঠিত হৈছিলে সেইখন সভাত একাংশ বিজেপি কৰ্মীয়ে তেওঁলোকে এক প্ৰকাৰ কৈছিল যে আমি কাৰ বিৰোধিতা কৰিছোঁ কি কৈছিলে সেয়া আমি চাই লওঁ আমি এই প্ৰতিবেদনখন তাৰপিছত ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম গেৰুৱা বিজেপিত কলা আতংক আমি নামানো একেবাৰে নকৰোঁ নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰে নে বিৰোধিতা কৰে বিৰোধিতা কৰে বিজেপিৰ সভাতে বিজেপি কৰ্মীৰ স্পষ্ট কথা খানাপাৰাত বিজেপিৰ বিশাল বুথ সন্মিলন ৰাজ্যজুৰি চলি থকা তীব্ৰ আন্দোলনৰ সময়ত বিজেপিৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা পিছে গেৰুৱা বিজেপিত কলা কাপোৰক লৈ আতংক খানাপাৰা সভাথলীত প্ৰৱেশ কৰা বিজেপি কৰ্মীক আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে কলা টুপি কলা ৰুমাল কলা মাফলাৰ কলা হাতমোজা একোৱে ভিতৰত নিবলৈ দিয়া নাই কিন্তু বিজেপিৰ সভাত বিজেপিৰ ইমান ভয় কিয় ইয়াৰ উত্তৰ আমি নিদিও দিব বিজেপি বিধায়ক প্ৰশান্ত ফুকন আৰু সুৰেন ফুকনে বিজেপিৰ সভাত দেখিবলৈ পোৱা গৈছে যে এই কলা যিবোৰ ৰুমাল আছে যিবোৰ কলা আহিছে মানে সেইবোৰ কিয় মানে ৰাখি থৈ দিবলগীয়া হৈছে কাৰণ বিজেপিৰ সভা প্ৰিভেন্টিভ ইজ বেটাৰ দেন কিয়ৰ আগতে সাৱধান হোৱাটো ভাল সেইকাৰণে আমি এইটো এটা ব্যৱস্থা কৰিছোঁ ইমান কলাৰ আতংক নে বিজেপিৰ সভাতে নাই ইয়াত ক'ব নোৱাৰি কিছু শত্ৰুপক্ষমান সোমাই যাব পাৰে নহয়
হা কাৰণ আপোনালোক মিডিয়াটো গম পায় এখন কলা পতাকা দেখালে মানে 1000 বুলি কৈ দিয়ে তাৰ কাৰণে আমি সাৱধান হৈছোঁ এইটো মানে বিজেপিৰ সভাটো এতিয়া ভয় খাবলগীয়া অৱস্থা ভয় খাবলৈ একো নাই আমাৰ হাজাৰ ক'বা এটা আহিলে আমাৰ কি কৰিব কাৰণ বিজেপিৰ মন্ত্ৰী বিধায়ক যলৈ গৈছে তলেই কলা পতাকা নাই ক'ৰবাত 2-3টা মেকিং থাকে এতিয়া আমাৰ মিটিং ক'ৰবাত যদি 1 লাখ হয় আমাৰ দেখায় 10,000 আৰু কোনোবা যদি আমাৰ বিৰোধী পক্ষ যদি 10,000 মানুহ হয় কৈ দিয়ে 10 লাখ বুলি কয় সেইটো আপোনালোকে নিজে দেখিছে 2021 গম পাই যাব আমি আকৌ আহি আছোঁ বিপদৰ আগতে হেনো সাৱধানতা লোৱাটো ভাল স্নেপশ্বট 2 পিছে বিজেপি কৰ্মীয়ে বিজেপি সভাতে ক'লে কা আমি নামানো কা সাপোর্ট নকৰোঁ একেবাৰে নকৰোঁ কা সাপোর্ট নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰে নে বিৰোধিতা কৰে বিৰোধিতা কৰে স্নেপশ্বট 3 সমৰ্থন নে বিৰোধিতা কনফিউজ একাংশ বিজেপিৰ সভালৈ আহি কি উত্তৰ দিব তাক লৈ দুধুৰ একাংশ কা সাপোর্ট কৰে নে নকৰে সমৰ্থন কৰে নে কাৰ নে বিৰোধিতা সেইটো বাৰু এতিয়া পোনপটীয়াভাৱে মই কেনেকৈ কওঁ বাৰু আপুনি বিজেপি কৰ্মী হয় কি পঞ্চায়তৰ কিবা হয় হয় ৱাৰ্ড সদস্য হওঁ ৱাৰ্ড সদস্য হয় আপুনি কা সমৰ্থন কৰে নে বিৰোধিতা কৰে সেইটো ক'ব নোৱাৰে নাই ক'ব পাৰোঁ নোৱাৰা নহয় হ'লেও বাৰু আমাৰ দলৰ জ্যেষ্ঠ কৰ্মীসকল আছে পঞ্চায়ত সভানেত্ৰী আছে তেওঁলোকে ক'ব বাৰু মোৰ মুখৰে ইমান ডাঙৰকৈ ক'ব নিবিচাৰোঁ আৰু আপুনি সমৰ্থন কৰে নে বিৰোধিতা সমৰ্থন কৰে নে বিৰোধিতা কৰে কা নাগৰিকত্ব সংশোধনী আইন হ'ব দিয়ক আপুনি আইনখনৰ ক্ষেত্ৰত কি ক'ব মই নকওঁ এতিয়া একো সমৰ্থন কৰে নে বিৰোধিতা কৰে নকওঁ একো নকওঁ ছাপোৰ্ট কৰে নে নকৰে ছাপোৰ্টটো সেইটো আৰু সময়তহে ঠিক হ'ল এতিয়া কৈ দিব নাপায় নহয় স্নেপশ্বট 4 ইটিকিং কৰি বিজেপিৰ মন্ত্ৰীয়ে যিসকলৰ ভোট নালাগে বুলি কয় সেইসকলে আকৌ বিজেপিৰ সভাতে কয় কা আমি সমৰ্থন কৰোঁ নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন কৰে নে বিৰোধিতা কৰে আইনখন এখন চৰকাৰে যিটো কৈ আছে আমি এইটো সমৰ্থন কৰিব লাগিবই আমি সমৰ্থন কৰোঁ এইজন আকৌ আৰু এখোব আগত নাগৰিকত্ব সংশোধনী আইনে হেনো বিদেশী সমস্যা সমাধান কৰিব CAA মানে কি NRC মানে কি এই নজনা মানুহখিনিহে বেছি সহযোগ কৰিছে জনা জ্ঞানীসকল নাগৰিকত্ব সংশোধনী আইনখন কি সংশোধনী আইন এইটোৱে যিহেতু সংশোধন হ'ব লাগে এই যিটো পুৰণা ইছ্যুটো একেবাৰে নোহোৱা হৈ যাব লাগে আহয়া ওলায়া এই যি জ্বলিছে জ্বলিব এই শ্লোগানটো কাণ বেয়া হৈ গৈছে এইটো আৰু নেক্সট টাইম শুনিব নিবিচাৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী পোনে পোনে সুভাষ দত্তৰ ওচৰলৈ আহিছে কি ক'ব সেইসকল আপোনালোকৰ কৰ্মী হয় নহয় মানে আপোনালোকৰ কৰ্মী বহুতেই আপোনাৰ আছে আৰু বহুত কনফিউজ আছে মানে বহুতে আচলতে দ্বিধাগ্ৰস্ত হৈ আছে কি আপুনি আপোনাৰ যেতিয়া সাংবাদিকে যেতিয়া এটা প্ৰশ্ন সুধিব আমাৰ এনেকুৱা পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা যিসকলে উত্তৰ দিয়া নাই আচলতে কি হয় তেনেকুৱা পৰ্যায়ত তেখেতসকলে কিবা এটা উত্তৰ দিব লাগিব এইটো আচলতে তেখেতসকল প্ৰস্তুত হৈ নাহে তৃণমূল পৰ্যায়ৰ সাধাৰণ নহয় এইখন আপুনি মই কৈ আছো মই আপোনালোকক এইখন মই কৈ আছো যে এতিয়া যিকেইজনে কৈছে যে আমি বিৰোধিতা কৰোঁ বা সমৰ্থন কৰোঁ এগৰাকীটো আপোনাৰ মোবাইলত গৈ আছে তেওঁ কিবা এটা সুধিলে তেওঁ কিবা এটা উত্তৰ দি গুচি গ'ল গতিকে সেইটো আপুনি এইটো জাষ্টিফাই কৰিব নোৱাৰে যে তেখেতে আচলতে কি কৈছে এতিয়া কথাটো হৈছে চাওক যে মানে মূলত কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন সমৰ্পিত কাৰ্যকৰ্তাই প্ৰত্যেকজন স্বয়ংসেৱকে দলৰ ঊৰ্ধ্বতম আমাৰ কমিটিত যিবিলাক সিদ্ধান্ত হয় সেই সিদ্ধান্তবিলাকৰ বিৰুদ্ধে যোৱাৰ কোনো নজিৰ নাই ঠিক আছে গতিকে এইকাৰণে ক'বলৈ আপুনি ক'লে যে এখন দলীয় সভা এখন সাধাৰণ সভা নহয় নাই সমৰ্থকো নহয় এইবিলাক চব আপুনি দলীয় কৰ্মী দলীয় কাৰ্যকৰ্তা সমৰ্থন নকৰোঁ দুই এজন মানুহ দেখাইছে যিকেইজন মই ডাইৰেক্টলি চিনি নাপাওঁ এতিয়া আমাৰ তাৰ স্থানীয় যিসকলে এই অনুষ্ঠান চাই আছে তেখেতসকলে নিশ্চয় আইডেণ্টিফাই কৰিব যে তেখেতসকল প্ৰকৃততে আমাৰ দলীয় কাৰ্যকৰ্তা হয়নে নহয় ঠিক আছে এতিয়া কথাটো হৈছে শুনক এতিয়া আপুনি এটা প্ৰশ্ন অকণমান আগতে কৰিছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বক্তব্যটোৰ সম্পৰ্কত নাই মই আহিম মই অকণ এইটো কথা পাতিম জ্ঞানৰ কথা পাতিম মই আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত তেওঁৰ বক্তব্য সন্দৰ্ভত পাৰ্থ প্ৰতিম হাজৰিকাৰ অলপ কথা আছে সেইখিনি কথা শুনিলে তাৰপিছত মই আপোনাৰ ওচৰত গৈ আছোঁ আজি হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি গুৰুত্বপূৰ্ণ
গুৰুত্বপূৰ্ণ কেইবাটাও কাৰণত এটা কথা হ'ল যে তেওঁ আমি যিখিনি শুনিলোঁ তাত এটা কথা কৈছে কি যে প্ৰথমতে তেওঁ এটা কথা কৈছে যে 2014 চনৰ ডিচেম্বৰটো তেওঁলোকে কাট অফ কৰিছে কিয় কৰিছে তাৰ উত্তৰ তাত দিছে তেওঁ সুধিছে তেওঁ তাতে নিজে কৈছে যে 2014 আমি কিয় কৰিছোঁ 2014 এইকাৰণেই কৰিছোঁ যে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিল মোৰ প্ৰশ্নটো হ'ল যে নৰেন্দ্ৰ মোদী হওক বা আন কোনোবা হওক প্ৰধানমন্ত্ৰী হোৱাৰ বছৰটো নাগৰিকত্ব দিব পৰাকৈ এটা কাট অফ ইয়েৰ হ'ব পাৰে নেকি অদ্ভুত কথা এইটো এটা অদ্ভুত কথা কৈছে তেওঁ মানে তেওঁ ভাষণত যিটো কি কথা কৈছে মই বুজি নাপালোঁ যে নৰেন্দ্ৰ মোদী পাৱাৰত মানে ক্ষমতালৈ অহাৰ বছৰটো তেওঁলোকৰ কাৰণে কাট অফ ইয়েৰ এইটো কেনেকৈ হ'ব পাৰে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ একজেক্টলি দ্বিতীয় কথা আৰু এটা ইণ্টাৰেষ্টিং কথা কৈছে তেওঁ নিজেই অলপ আগতে ক'লে যে তাতে ডাঙৰ দুৰ্গা পূজা হৈছে বাংলাদেশত ডাঙৰ দুৰ্গা পূজা হৈছে তেওঁ নিজে কৈছে যে বাংলাদেশীসকল 2014 পাছত অসমলৈ নাই অহা কিয় যে তেওঁলোক তাত সুৰক্ষিত অৱস্থাত আছে 2016 যিখন কেব আহিছিল তাত স্পষ্টকৈ কোৱা হৈছিল যে ধৰ্মীয় উৎপীড়নৰ বাবেহে এই মানুহখিনিক বাহিৰৰ পৰা ইয়ালৈ আহিলে যদি ধৰ্মীয় উৎপীড়ন কাৰোবাৰ হৈছে তেতিয়াহ'লে সেই মানুহখিনিক আমি সিটিজেনশিপ নাগৰিকত্ব দিম তাৰ কাৰণটো হ'ল কি তেওঁলোকে বাৰে বাৰে বক্তব্য সেইটো কথা প্ৰণয়দা যে এতিয়া যিখন আচলতে কা হ'ল তাত কিন্তু পাৰ্চিকিউশ্যন শব্দটো নাই ধৰ্মীয় উৎপীড়নৰ কথাটো নাই তেওঁলোকে এই কথাটো আনা নাইটো পিছৰ কথা হেৰিয়াত আছে আপোনাৰ প্ৰিএম্বলত আছে কথাটো এনেকুৱা যে তেওঁলোকে এই কথাটোৰ নাইকিয়া এইকাৰণে কৰিছে যে ধৰ্মীয় উৎপীড়নৰ কথাটো আহিলেই বস্তুটো প্ৰমাণৰ কথা আহিব যে এই মানুহজন ধৰ্মীয় উৎপীড়নৰ বলি হৈছে নে নাই 1 নম্বৰ 2 নম্বৰ কথা তেওঁ কৈছে যে 5 লাখ মানুহৰ কথা কৈছে তাৰপিছত 5ৰ পৰা কমি আহিল 4 লাখলৈ গ'ল 4 লাখৰ পৰা আৰু কমিলে তেওঁ ক'লে যে 3.5 লাখতকৈ বেছি মানুহ নহয় তাৰপিছত আৰু কৈছে কি যে উজনিলে এজন মানুহ গ'লেও পদত্যাগ কৰিম তেওঁলোকে এই নতুন মানুহখিনিক যদি চিটিজেনশ্বিপ দিয়ে নতুনকৈ অহা বিদেশীখিনিক যদি মানে বহুদিনৰ পৰা আছে বুলি তেওঁলোকে কৈছে এই মানুহখিনিক যদি তেওঁলোকে নাগৰিকত্ব দিয়ে তেওঁলোকে গড়াল সাজি থ'ব লাগিব যদি তেওঁলোকে কলৈকো কাকো যাব নিদিয়ে এই কথাবিলাকৰ পিছত তাৰপিছত আহিছে কি তেওঁ কৈছে কি যে NRCত নাম থকা দুৰ্বৃত্তই আহি পেলাই শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ কৰিছে NRCত নাম আছে বুলি কৈছে আৰু সেইখিনিক দুৰ্বৃত্ত বুলি কৈছে নাম থকা দুৰ্বৃত্ত তেওঁ মানে এইটো গোটেই বস্তুটো ধৰ্মীয় মেৰু বিভাজনৰ কথা তাৰপিছত তেওঁ কৈছে কি তেওঁ কৈছে আজমলক ভোট দিয়া বোৰে শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ কৰাটো তেওঁ সপোনতো ভাবিব পৰা নাছিল আচ্ছা আজমলক ভোট দিয়া বুলি কোৱাৰ লগে লগে কি বুজাইছে তেওঁ তাৰমানে স্পষ্টকৈ তেওঁ এইটো হিন্দু আৰু মুছলমানৰ মাজত ভাগ কৰি পেলাইছে তাৰপিছত কৈছে কি তেওঁ কৈছে যে মই মোৰ জীৱনত ভবা নাছিলোঁ যে ইমান দুৰ্যোগৰ দিন আহিব যি সময়ত আজমলক ভোট দিয়া বিলাকে আহি আমাৰ অসমৰ ৰাজপথ এটেক কৰিব আক্ৰমণ কৰিব গোটেই কথাটো মিয়া কবিতাৰ কথা কৈছে তেওঁ আজমল তাৰপিছত শেষৰ ফালে তেওঁ যিটো মানে বিৰাট সাংঘাতিক ধৰণৰ উত্তেজিত ভাষণত তেওঁ কৈছে যে আমি এজন আজমলকো ইয়াত নাগৰিকত্ব নিদিওঁ ঠিক আছে মানে আজমলটো কি চিম্বল নেকি আজমলটো কাৰ চিম্বল আজমল শব্দটো কিহৰ চিম্বল মুছলমান মানুহৰ চিম্বল নেকি আজমল এজন লোকসভাৰ MP বদৰুদ্দিন আজমল লোকসভাৰ MP হৈ থাকোঁতে এজন MP নামটো লৈ তেওঁ এটা সম্পূৰ্ণ ধৰ্মীয় কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰাই দিলে আজমলৰ দ্বাৰা আজমলক আমি ভোট নিদিওঁ আজমলক আমি মুখ্যমন্ত্ৰী হ'ব নিদিওঁ অথচ একেটা বিজেপি দলে বাংলাদেশৰ পৰা আহি ভাৰতবৰ্ষ নাগৰিক হোৱা বিপ্লৱ দেৱক ত্ৰিপুৰাত মুখ্যমন্ত্ৰী পাৰিছে ইয়াতকৈ কণ্ট্ৰাডিক্টৰী কথা আপুনি ক'ত পাব নাই চাওক এতিয়া যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনত আপোনাৰ ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ কথাটো তাত বিলখনত নাই কিন্তু তাৰ যিটো জাষ্টিফিকেশ্যন নোট আছিল এই জাষ্টিফিকেশ্যন নোটটোত এই কথাটো স্পষ্টভাৱে উল্লেখ আছিলে এই কথাটো হৈছে আপোনালোকৰ সুবিধা হকে গোটেই বস্তু কৰিছে বিলখনত এই কথাটো উল্লেখ থকা হ'লে আপোনালোকৰ অসুবিধা এইটোৱে হ'ল যে সেই লোকসকলে প্ৰমাণ কৰিব লাগিলে যে তেওঁলোকে ৰিলিজিয়াছলি পাৰ্চিকিউটেড এতিয়া কৈ ল'ব দিয়ক তাৰ প্ৰমাণ তেওঁলোকে দিব লাগিব নাই সুবিধা কৰিলে আপোনালোকে এতিয়াও যিটো নেকি ৰুলছখন এতিয়াও ৰুলছখন যিটো ফৰ্ম হোৱা নাই আপুনি কেনেকৈ ধৰণে কি হ'ব এই কথাটো আজি তাৰিখত ক'ব নোৱাৰি ৰুলছখন ফৰ্ম হ'ব দিয়ক আৰু যিহেতু নেকি গোটেই বিষয়টো চাব জুডিচ হৈ গৈছে এইটো ইতিমধ্যে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ইতিমধ্যে হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান হ'ব
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰতো গোটেই কথাখিনি এতিয়া এখেতে আৰু এটা কথা কৈছে যে চাওক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বক্তব্যত অতি স্পষ্টভাৱে এই কথাটো কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যথেষ্ট সংখ্যক এনেকুৱা লোকৰ নাম সোমাই গ'ল যিসকল লোক অসম চুক্তি অনুসৰি এইসকল লোকে আচলতে ভাৰতীয় নাগৰিকত্ব পাব নালাগিছিল কিন্তু এইসকল লোকে ভাৰতীয় নাগৰিকত্ব পালে কেনেকৈ 1985 চনত যেতিয়া অসম চুক্তি স্বাক্ষৰ হ'ল অসম চুক্তিখন স্বাক্ষৰ হোৱাৰ 2 বছৰ পিছত 1987 চনত যেতিয়া চিটিজেনশ্বিপ এক্টখন যেতিয়া এমেণ্ডমেণ্ট হ'ল তেতিয়া সেই এমেণ্ডমেণ্টত 1971 চনৰ 25 মাৰ্চ যিটো ভিত্তিবৰ্ষ আছিল যিটো তাৰিখ আছিল সেই তাৰিখটো নটচাট কৰি দিয়া হ'ল কাৰণ সেই এমেণ্ডমেণ্টত কোৱা হ'ল যে বাপেক মাক দুইজন যদি বিদেশী হয় তেখেতসকলৰ ল'ৰা সন্তান যদি ইয়াত জন্ম হয় সেই সন্তান তাৰ পিছতো 1992 চনতো ঠিক চিটিজেনশ্বিপ এমেণ্ডমেণ্টত এইটো হ'ল আৰু তাৰ ফলত কি হ'ল 1971 চনৰ পিছত অহা এনেকুৱা বহুত মানুহ যিবিলাকে অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাগৰিকত্ব পাবৰ কাৰণে সক্ষম হ'ল গতিকে এই যে এমেণ্ডমেণ্টবিলাকৰ সময়ত কোনোটো প্ৰতিবাদ নকৰিলে ঠিক আছে মই বুজি আপুনি এইটো এনেকুৱা ধৰণৰ এটা অৱস্থা হ'ল যে শংকৰদেৱ কলাক্ষেত্ৰত যিসকলে আক্ৰমণ কৰিছে তেখেতসকলৰ নাম তেখেতসকলৰ ভিডিঅ' ফুটেজ ইতিমধ্যে এই গোটেই কথাখিনিতো স্পষ্ট যিহেতু নেকি তেখেতসকলে শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ কৰিছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যত আপত্তি কৰিবলগীয়া কিবা আছে হিমন্ত বিশ্ব শৰ্মাই সদায় ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰি ধৰ্মীয় মেৰুকৰণৰ কথা নহয় শংকৰদেৱ কলাক্ষেত্ৰত এটা কথা খুব এইকেইদিন চৰ্চা কৰি আছে যে 87ৰ যিটো এমেণ্ডমেণ্ট আৰু 2003 যিটো এমেণ্ডমেণ্ট বাইবাৰ্ট যি নাগৰিকত্ব প্ৰদান কৰাৰ যিটো ব্যৱস্থা কথাটো খুব এইদিন চৰ্চা চলি আছে কোনো মানুহে সেই শাসক পক্ষই হওক বিৰোধী পক্ষই হওক কোনো মানুহে ডিপলি বস্তুটোত সোমোৱা নাই এটা কথা চাওক গোটেই পৃথিৱীৰ যিমানবিলাক এনেধৰণৰ গণতান্ত্ৰিক যিবিলাক দেশ আছে সেই গণতান্ত্ৰিক দেশবিলাকৰ যিবিলাক সংবিধান সেই সংবিধানবিলাক প্ৰায় একে প্ৰায় এখন সংবিধানৰ লগত সিখন সংবিধান কিছু মিলে যাৰ বাইবাৰ্ট অকল আমাৰ ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বিভিন্ন ঠাইত বাইবাৰ্ট মানে নাগৰিকত্ব পায় আৰু যেতিয়া এই যে 87 আৰু 2003 বাইবাৰ্ট গোটেই ভাৰতবৰ্ষৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটোৰ লগত অসমৰ প্ৰেক্ষাপটটো নিমিলে এতিয়া লাখে লাখে বাংলাদেশী আছে ইয়াতে সি মুছলমানেই হওক বা হিন্দুৱে হওক আৰু সেইকাৰণে 71 যিটো কাট অফ ইয়েৰ NRCয়ে বাইবাৰ্ট এই ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাই আপোনালোকে ভালকে এবাৰ সকলোৱে চাব এবাৰ চোৱাৰ প্ৰয়োজন আছে 87 আৰু 2003 শাসক পক্ষটো অহনিশে কৈ আছে আৰু কোনো কাউণ্টাৰো আমি দিব পৰা নাই কিন্তু আমি আজি খুব ভালদৰে চাইছো এইটো যোৱা দুদিনমানৰ পৰা যে 87ৰ যিটো মানে এইখন সংশোধন আৰু 2003 যিটো সংশোধন বাইবাৰ্ট প্ৰথম অৱস্থাত মাক বাপে কোনোবা এগৰাকী হ'ব লাগে পিছৰটোত কোনোবা এজন হ'লে প্ৰথম অৱস্থাত দুইজনৰ পিছৰটোত কোনোবা এজন হ'লে হ'ল জন্মসূত্ৰে যিটো নাগৰিকত্ব পাব সেইটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট হ'ব অসমৰ ক্ষেত্ৰত যেটো অসম চুক্তি আছে নাই আছে 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 6 ক আছে আৰু এটো NRC প্ৰযোজ্য হোৱা নাই NRC প্ৰযোজ্য হোৱা নাই হেতু অলৰেডি মানুহ সোমাই গৈছে নাই NRC প্ৰযোজ্য হোৱা নাই হোৱা হেতু আমচুতা আপত্তি কৰিছে অলৰেডি নাগৰিকত্ব পাই গৈছে ভোটাৰ লিষ্টত নাম আহিছে বাইবাৰ্ট দিব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই কৈছে তেওঁলোকে নিজে ফাৰ্ষ্ট পাৰ্টি যে বাইবাৰ্ট দিব নালাগে হেতু দিয়া নাই হেতু প্ৰযোজ্য হোৱা নাই ঠিক আছে আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম আমি খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ ডক্টৰ জ্ঞান বৰ্মন এতিয়ালৈ ক'বলৈ দিয়া নাই মই আহিম ডক্টৰ বৰ্মনৰ ওচৰলৈ কিন্তু তাৰ বাবে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি যি দুখন সভা হৈছিলে আজি কাৰ বিৰোধী যিখন প্ৰতিবাদ নগাঁৱত এখন স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছিলে বিশাল সভা এখন হৈছিলে তাৰ বিপৰীতে গুৱাহাটীত এখন বিশাল তেওঁলোকে জনসমাগম কৰিছে চৰকাৰী পক্ষে এই বিষয়ে আলোচনা কৰি আছোঁ মই বিৰতিলৈ যোৱাৰ ডক্টৰ জ্ঞান বৰ্মনক মই আৰম্ভণিৰ কমেণ্ট দিবলৈ দিয়া নাই ডক্টৰ বৰ্মন কি ক'ব দুইখন সভা দেখিছে আপুনি কি ক'বলৈ আছে প্ৰথমতে তাৰপিছত মই দুইখন সভাৰে নিজস্ব গুৰুত্ব আছে এখন কাৰ বিৰোধী আৰু এখন আপোনাৰ দলৰ সাংগঠনিক যদিও সভা তাত বিষয়বিলাক আহিছে বিজেপিৰ যি মিটিং সেই মিটিঙৰ পৰা এজন অবজাৰ্ভাৰ হিচাপে বিশ্লেষক হিচাপে আপোনাৰ দেখিছোঁ বিজেপিৰ কৰ্মীখিনিৰ শুৱালকুছি মিটিঙে হওক বা জাগিৰোডৰ মিটিঙে হওক বা আজি খানাপাৰা মিটিঙে হওক বিজেপিৰ কৰ্মীখিনিৰ এটা আত্মবিশ্বাস জগোৱাত এই সভাবোৰে যথেষ্ট সহায় কৰিছে এটা সময় এনেকুৱা হৈছিলে আন্দোলনৰ পিক পইণ্টত যে কিছুসংখ্যক কৰ্মী আত্মবিশ্বাস হেৰুৱাই পেলোৱাৰ এটা উপক্ৰম হোৱা যেন হৈছিলে
আমি দেখিছোঁ যতীন বৰাই দল ত্যাগ কৰিছে কিন্তু এতিয়া আপোনাৰ কি হৈছে বিজেপিৰ কৰ্মীখিনিয়ে আত্মবিশ্বাসটো ঘূৰি পাইছে আপোনাৰ দলত থাকি দলৰ মজিয়াত তেওঁলোকে কাম কৰি আছে আপোনাৰ আন এটা কথা লক্ষণীয় যদি আপোনাৰ নেহৰুবালিৰ সভাখনে এটা ভাষাকেন্দ্ৰিক জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰে এই মিটিংখনে বা শুৱালকুছি মিটিঙে বা আজিৰ মিটিংখনে কিন্তু এটা সাংস্কৃতিক জাতীয়তাবাদৰ সৈতে এটা প্ৰতিনিধিত্ব কৰে আপোনাৰ গতিকে ভাষাকেন্দ্ৰিক সেন্সিবিলিটি অসমীয়া ৰাইজৰ যেনেকৈ আছে আপোনাৰ সাংস্কৃতিক জাতীয়তাবাদত বিশ্বাসী ৰাইজ আছে আৰু তেওঁলোকৰ কনচাৰ্ণটোৰ মাত্ৰা অলপ বেলেগ ভাষাকেন্দ্ৰিক জাতীয়তাবাদতকৈ বেলেগ আন এটা গুৰুত্বপূৰ্ণ কথা এই সভাবোৰে কিন্তু আপোনাৰ যিটো এটা বিকল্প ৰাজনৈতিক দলৰ যিটো কুচকাৱাজ চলাই আছে কিছু পৰিমাণে হ'লেও বিজেপিৰ এই যিটো জনসমাগম বিশাল জনসমাগম দেখাবলৈ সক্ষম হৈছে সেই যিটো কুচকাৱাজ তাক কিছু পৰিমাণে হ'লেও আপোনাৰ দুৰ্বল কৰাৰ কাম কৰিব বিকল্প ৰাজনৈতিক শক্তি এটা ডেভেলপ কৰাত আন এটা কথা নেহৰুবালিৰ যিটোখন সভা আপোনাৰ নগাঁৱৰ নিচিনা ঐতিহাসিক ঠাইত এক আপোনাৰ সভা অনুষ্ঠিত হৈছে তাৰে সুকীয়া গুৰুত্ব আছে সুকীয়া গুৰুত্ব এইকাৰণে আছে সেই নগাঁও আপোনাৰ মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত আৰু সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত অঞ্চলত কিন্তু অসমীয়া খিলঞ্জীয়া জাতি হত্যা অস্তিত্বৰ সংকটত ভুগিছে আজি অস্তিত্ব ৰক্ষা কৰিবলৈ আজি আন্দোলন চলিছে আৱাজ চলিছে কা নামানো কিন্তু আন তিনিটা নটাত যোগ কৰিব বিচাৰিছোঁ নাচাওঁ নুশুনো নকওঁ এনেকুৱা এক পৰিৱেশো কিন্তু হৈছে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থল সত্ৰ আজি বেদখল কৰিছে কিন্তু আপোনাৰ সেইটো জাতীয় অস্তিত্বলৈ ভাবুকি আজি ধিঙতে কওক যমুনামুখতে কওক খিলঞ্জীয়াৰ জয়াই অসম নচলে এতিয়া আপোনাৰ সেইটোৱে কিন্তু ভাষিক সংকট সেই সংকটটো ক'ৰ পৰা আহিছে আন্দোলনকাৰী নেতৃত্বৰ পৰা এইটো আশা আছিলে এজন অসমীয়া হিচাপে যে সেই কনচাৰ্ণটো তেখেতসকলে এড্ৰেছ কৰিব আৰু কৰাৰ প্ৰয়োজন আছে নিশ্চিতভাৱে ক'ব লাগিব এইটো কথাটো ক'ব লাগিব আপোনালোকে এড্ৰেছ কৰে না আপোনালোকে এড্ৰেছ কৰাৰ কাৰণে ক'ব লাগিব আজি যদি এড্ৰেছ কৰিলে হয় নকলহেঁতেন আপোনালোকে এড্ৰেছ বাৰম্বাৰ এড্ৰেছ আমি ধৰ্মক সকলো ধৰ্মক কৈ আছে আৰু এটা কথা বৰ্তমান থানাত যদি হৈছে যদি বেদখল আছে তেনেহ'লে বেদখল মুক্ত কৰাৰ দায়িত্ব চৰকাৰ আমি বাৰম্বাৰ কৈ আছো বাৰম্বাৰ কৈ থকা আছে যে বেদখল চৰকাৰ কৰিব লাগিব হিন্দু বাংলা দেখিব আমাক নালাগে মুছলমান বাংলা দেখিব আমাক নালাগে দুইটা বাংলাদেশী ৰাজ্যৰ কাৰণে কৈ আছো বাৰম্বাৰ কৈ থকা হৈছে যে হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী হওক মোৰ বাংলাদেশী আমাক নালাগে মই এই কথা বুজা নাই যে এই যে কৈছে সাংস্কৃতিক জাতীয়তাবাদ পাৰ্থপ্ৰতিম হাজৰিকা ভাবে নেকি যে বিজেপিৰ এইখন হওক বা কিবা সাংস্কৃতিক জাতীয়তাবাদ আজি বিজেপিৰ যিখিনি ৰাইজ গোট খাইছে সেইখিনি ৰাইজে বিজেপিৰ প্ৰিন্সিপাল আইডিঅলজি জানি পেলাই আহিছে বেছিভাগ ৰাইজে তেওঁলোকে এইটো জানে যে বিজেপিৰ কা সম্পদৰ ষ্টেণ্ড আছে নজনা নহয় হয় দুই এজনে নাজানিব পাৰে আৰু বহুতে এইটো বিজেপিৰ কৰ্মী হয় কিন্তু শুৱালকুছি মিটিঙত ৰাইজ আহিছে আপোনাৰ জাগিৰোডৰ মিটিঙত ৰাইজ আহিছে এই ৰাইজখিনিয়ে নজনা নহয় যে বিজেপিৰ আগৰ স্থিতি কি জানি পেলাইছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আজি এনআৰচি যদি শুদ্ধৰ পথ আহিলেহেঁতেন তেতিয়া কাৰ প্ৰাসংগিকতা নাথাকিলেহেঁতেন কিন্তু এনআৰচি যে 50 লাখ বিদেশীৰ নাম সোমাই গ'ল সেই তাৰ বিৰুদ্ধে কিন্তু আন্দোলন হোৱা নাই আজি আন্দোলন হোৱা নাই বিদেশীৰ নাম সোমাই যোৱাৰ বিৰুদ্ধে আজি এইটোতো চাবজুডিচ আজি তাতো চাবজুডিচ কিয় আন্দোলন কৰিছে তাতো আদালতৰ বিষয় বিচাৰাধীনে এতিয়া কিয় আন্দোলন কৰিছে আন্দোলন কি প্ৰাসংগিকতা আছে সাবজুডিচ বিষয় এতিয়া সাবজুডিচ বিষয় হল বুলি ৰাইজে প্ৰতিবাদ নকৰিব আজি কি যিখন আমাৰ কোৰ্টৰ আস্থাটো ৰাখিব লাগিব আমি সকলোৱে আস্থাটো ৰাখিব লাগিব ঠিক আছে ডক্টৰ বমন আৰু আপুনি যিখিনি কথা কৈছে তাত আপোনাৰ বহুবিলাক বিতৰ্কৰ অৱকাশ আছে মই সেই বিষয়লৈ নাযাওঁ এতিয়া কাৰণ সেইটো কৰিলে মোৰ মূল আলোচনাৰ উদ্দেশ্যৰ পৰা আঁতৰি যাম কিন্তু আমি খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত আমি পুনৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম আৰু তাৰ লগতে আমি লুৰিণজ্যোতি গগৈ সমুজল ভট্টাচাৰ্যী আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা বক্তব্যৰ ওপৰত আলোকপাত কৰিম খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি আলোচনা কৰি আছোঁ ৰাজ্যজোৰা কাৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি গুৱাহাটী মহানগৰীত বিজেপি দলৰ শক্তি প্ৰদৰ্শন তেওঁলোকে কৰিছিল এই বিষয়ে আমি আলোচনা কৰি আছোঁ কিন্তু আজি নগাঁৱৰ যিখন নেহৰুবালিৰ সভা তাত সেইখন সভাত লুৰিণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক তেওঁ যথেষ্ট বক্তব্য ৰাখিছিল তেওঁ কি কৈছিল সেয়া আমি চাই লওঁ তাৰপিছত ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম হত্যা কৰিছে গুৱাহাটীৰ সেই চহৰৰ মাজমজিয়াত গুপ্ত হত্যা কৰিবলৈ প্ৰচেষ্টা চলাই আছে খুমটাইত আপোনালোকে জানে আৰু বেলেগ বেলেগ অঞ্চলত চলিব
কাৰণ মুক্ত হত্যাকাৰীৰ ট্ৰেইনিংটো হিতেশ্বৰ শইকীয়াৰ লগত লৈ অহা মানুহৰ অভাৱ নাই বিজেপিত লৈ আহিছে আৰু যিগৰাকীৰ কথা কৈছোঁ জানেই ডলাৰ বগৰী যেতিয়া দিল্লীত চৰকাৰ সলনি হ'ব তেওঁলোকে ধমকি মাৰিব যে তোমাৰ সাৰদা বিস্কুটৰ যিটো সোৱাদ এইটো উলিয়াই আছোঁ তোমাৰ লুই বাৰ্জাৰৰ খোৱা পানীৰ সোৱাদ তোমাৰ উলিয়াই আছোঁ লগে লগে এই বিজেপি দলটো ত্যাগ কৰি AIDFতো জইন কৰি দিব পাৰে একো ডাঙৰ কথা নহয় আৰু এই যে তেওঁ বিকল্প ৰাজনীতিৰ কথা মানুহে ক'লে যে তেওঁৰ গাত বিৰাট চুৰাত পাতে কোবোৱা দি খুব মানে বিষ অনুভৱ কৰে সেই বিকল্প ৰাজনৈতিক শক্তিটো কেনেবাকৈ যদি ক্ষমতাৰ শাসনৰ লক্ষ্যত যদি আহি পায় প্ৰথম দুৱাৰত নক কৰিব তেওঁ এই কথা জানি লওক এই কথা মই আজিয়ে ক'ব খুজিছোঁ কাৰণ নহ'লেতো তেওঁ তিহাৰ জেলৰ কোনোবা এটা কোঠাৰ নম্বৰ তেওঁ পিছফালে ল'ব লগা হ'ব এই কথাও জানে শ্বহীদসকলে পুণ্যধামত চাই আছে আৰু তেওঁলোকৰ অভিশাপৰ ফল তোমালোকেও এদিন নিশ্চয় ভোগ কৰিবা এই কথা আমি বিশ্বাস কৰোঁ সংকল্প লৈ আমি সকলোৱে এটা কথা ঠিক কৰিব লাগিব যে শ্বহীদৰ প্ৰতিটো পাল তেজৰ এটা দিনত দিল্লী দিছপুৰে মূল্য ভৰিব লাগিব এই সংকল্প জনতাই ল'ব লাগিব লগে লগে ৰাইজে এই হিচাপ নিকাচো কৰিব লাগিব যে আমাৰ যিসকল নাৰীৰ ওপৰত বেত্ৰাঘাত কৰা হৈছিল ৰাজপথত পেলাই দিয়া হৈছিল আমাৰ ছাত্ৰ আৰু ছাত্ৰীসকলৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল প্ৰতিডাল লাঠিৰ প্ৰতিটো বেত্ৰাঘাতৰ হিচাপ নিকাচ জনতাই কিন্তু ল'ব লাগিব এতিয়া আপোনালোকে এই কেইটামান দিন আপোনালোকে দেখিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক আৱেগিক কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে জানে যে অসমৰ মানুহৰ কাৰণে আৱেগ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু বা আৱেগৰ অতি বেছি গুৰুত্ব আছে সেইকাৰণে আৱেগেৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি নেকি বুলি প্ৰচেষ্টা হাতত লৈছে আৰু সেইকাৰণে ক'বলৈ আৰম্ভ কৰিছে যে মই কি ভুল কৰিলোঁ মোক এঘৰীয়া নকৰিব এইবোৰ কথা বতৰা আৰম্ভ কৰিছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছত জয় আই অসম বুলি ক'বলৈ পাহৰিছিল সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া কথাই কথাই জয় আই অসম কয় শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ জয় আই অসম ক'বলৈ পাহৰি গ'ল আৰু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আপোনালোকে চাব সংবাদমেল অসমীয়া ভাষা ক'বলৈ পাহৰিলে তেওঁৰ কাষত কৈ থকা এজন দিল্লীৰ এগৰাকী তেওঁলোকৰ এজেণ্টে কাণে কাণে ক'লে যে আপুনি ইংৰাজী আৰু হিন্দীত কওক আৰু তেওঁৰ কথা শুনি তেওঁ অসমীয়া ভাষা পাহৰি তেওঁ বেলেগ ভাষাত তেওঁ ক'বৰ কাৰণে সেয়া আছিলে নগাঁৱৰ সভাত লুৰিণজ্যোতি গগৈৰ উদ্যত ভাষণ মই অকণমান সুভাষত কিবা ক'বলগীয়া আছে নেকি যে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ দিনটোৰ পৰা আজি তাৰিখলৈকে যিমানখিনি দায়িত্ব তেখেতে পালন কৰিছে এইখিনি পূৰ্বৰ কোনো চৰকাৰে পালন কৰা নাছিল অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত কিন্তু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ এই সুদীৰ্ঘ সময়ৰ পিছত কিন্তু অসম চুক্তি ৰূপায়ণৰ এটা কাৰ্যালয় নাছিল সেই কাৰ্যালয়টো কিন্তু কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু আজি যদি আপোনালোকে চাই যে ভাৰত বাংলাদেশ সীমান্তটো এতিয়া চিল হৈ গ'ল নদীৰ অংশও ইতিমধ্যে চিল কৰা হৈছে এই সীমান্ত চিলটো কিন্তু কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জাতীয় জীৱনৰ লগত জড়িত যিবিলাক প্ৰশ্ন এই প্ৰতিটো প্ৰশ্নতে আজি খিলঞ্জীয়া 1 লাখ খিলঞ্জীয়া লোকক মাটি পট্টা দিয়াৰ সিদ্ধান্তটো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে ইয়াৰ উপৰি যদি আপোনালোকে যদি খুব গভীৰভাৱে যদি লক্ষ্য কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কমিটমেণ্ট সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি থকাৰ দিনৰ যিখিনি কমিটমেণ্ট সেই কমিটমেণ্টখিনি তেখেতে মুখ্যমন্ত্ৰী হিচাপে প্ৰতিটো মুহূৰ্তত তেখেতে পূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু আজি যিবিলাক বিষয় এতিয়া ৰাইজৰ সন্মুখত আজি অনা হৈছে এই গোটেই কথাবিলাক চাওক যে কিছুমান কথা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বক্তব্য এই কথা বতৰাবিলাক কিছু ধৰণে আজি ৰাইজৰ মাজত বিভ্ৰান্তিকৰ কিছুমান শব্দ বাক্য পৰিলক্ষিত কৰা হৈছে মই কেৱল তেখেতৰ কথাখিনি কোৱা নাই মই লুৰিণজ্যোতি গগৈৰ মানে বক্তব্যৰ মই কথাখিনি কোৱা নাই
কথাটো হৈছে যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতি সুৰক্ষিত অসমীয়া জাতীয় জীৱনক সুৰক্ষিত কৰাৰ কাৰণে আজি যিখিনি ব্যৱস্থা আমাৰ চৰকাৰখনে কৰিছে আজি হয়তো স্বীকাৰ নকৰিব কিন্তু 10 বছৰৰ পিছত এইটো স্বীকাৰ কৰিবলৈ বাধ্য হ'ব যে এজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে অসমৰ জাতীয় জীৱনৰ লগত যিবিলাক প্ৰশ্ন এই প্ৰশ্নবিলাকৰ উত্তৰ আহিছে আৰু এই সমস্যাবিলাক সমাধান হৈছে ঠিক আছে আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ যাম কিন্তু মই এতিয়া খন্তেক সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰ লগত আমি কথা পাতিম যে সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য অসমৰ অভিন্ন হৃদয়ৰ বন্ধু এতিয়া দুইজন বিপৰীত শিবিৰত তেওঁলোকে কি কৈছিল সেই বিষয়ে পৰ্যালোচনা কৰিম কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছোঁ আলোচনাৰ মাজলৈ আমি কথা পাতি আছোঁ যে কা বিৰোধী ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ মাজতে আজি বিজেপি দলক শক্তি প্ৰদৰ্শন কৰিছে গুৱাহাটীৰ মাজমজিয়াত আমি এই বিষয়লৈ কথা পাতি আছোঁ কিন্তু তাৰ আগতে আমি আজি গুৱাহাটীত যিখন সভা অনুষ্ঠিত হৈ গ'ল তাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি বক্তব্য ৰাখিছিলে সেয়া চাই লওঁ তাৰপিছত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম অসম সদায় অসমীয়াৰ হাতত সদায় অসমখন অসমীয়া হাততেই থাকিব এই কথা নিশ্চিত গতিকে সেইবাবে মই ভাবোঁ আজিৰ তাৰিখত অসমৰ বুকুত কোনোৱে কাক লৈ চিন্তিতৰ সংকিত হ'ব নালাগে এই কাই আমাৰ জাতীয় অস্তিত্বত কোনো ধৰণে বিপদাপন্ন কৰিব নোৱাৰে ইয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে কেন্দ্ৰীয় চৰকাৰে কৰিছে আৰু এই কথাটো নিশ্চিত যে আগন্তুক দিনত আমি থকালৈকে অসমৰ ৬৮ লক্ষ পৰিয়ালৰ চোতালত আমি কোনো ধৰণৰ বৈধ বিদেশীক প্ৰশ্ৰয় নিদিওঁ অনাহকত মানুহক উত্তেজিত কৰা হৈছে কোনোবাই কৈছে ১.৫ কোটি মানুহ অসমলৈ আহিব কোনোবাই কৈছে ১ কোটি আহিব কোনোবাই কৈছে ৫০ লাখ আহিব কোনোবাই কৈছে ২০ লাখ আহিব সকলো মিছা কথা কাৰণ এই কথাবিলাকৰ কোনো তথ্যভিত্তিক কোনো ইয়াৰ যুক্তিযুক্ততা নাই কিন্তু আজি মিছা কথাৰে অপপ্ৰচাৰৰ দ্বাৰা শান্তিপ্ৰিয় জনতাৰ মাজত যি আতংক সৃষ্টি কৰিছে ইয়াক মহিৰ্মূল কৰাৰ দায়িত্ব আমি সকলোৱে নিষ্ঠাৰে ল'ব লাগিব আৰু আপোনালোকে আগন্তুক দিনত অসমৰ ৰাইজক এই কথা নিশ্চিতভাৱে প্ৰতিপন্ন কৰিব লাগিব আৰু আপোনালোকৰ হাতত যুক্তি অস্ত্ৰ তুলি দিয়া হৈছে আজি আপোনালোকৰ হাতত যিখিনি কিতাপ যিখিনি বিভিন্ন ধৰণৰ ইয়াত সাহিত্য আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে এই সাহিত্য অধ্যয়ন কৰি আপোনালোকে ঘৰে ঘৰে গৈ মানুহক কওক যে সমগ্ৰ অসমতে এটা গভীৰ ৰাজনীতি ষড়যন্ত্ৰ আৰম্ভ হৈছে এই ৰাজনীতি এই চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে এই ৰাজনীতিৰ প্ৰধান লক্ষ্য হৈছে এইখন চৰকাৰক আঁতৰ কৰি তেখেতসকলে আগন্তুক দিনত ক্ষমতা দখল কৰা গতিকে এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ যোগেদি অসমৰ শান্তিপ্ৰিয় জনতাৰ মাজত যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে সেইসকলে হৈছে অসমৰ প্ৰধান শত্ৰু গতিকে পৰম শ্ৰদ্ধাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল কোনোবাই যদি কয় ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতীয় অস্তিত্বক বিপদাপন্ন কৰিব বিচাৰিছে কোনোবাই যদি কয় ভাষা সংস্কৃতি নাইকিয়া কৰিব বিচাৰিছে কোনোবাই যদি কয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি ভিত্তিক কাঢ়ি নিব বিচাৰিছে গতিকে এই কথাবিলাক যে সম্পূৰ্ণ অমূলক মোদী ডাঙৰীয়াই দৃষ্টান্তমূলক অসমীয়া ৰাইজৰ স্বাৰ্থত যিবিলাক পদক্ষেপ লৈছে এই কথাবিলাকে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আজি এই মুহূৰ্তত মই পুনৰবাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল আপোনালোকক এই কথা নিশ্চয়তা দিছোঁ আৰু আপোনালোকে মনোবল লৈ নিজ নিজ ঘৰলৈ ঘূৰি যাব আৰু সেই অঞ্চলৰ ৰাইজক ক'ব ভাৰতীয় জনতা পাৰ্টি থকালৈকে অসমৰ ভূমিত অসমীয়া খিলঞ্জীয়া স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব সৰ্বকালৰ বাবে সেয়া আছিলে সৰ্বানন্দ সোণোৱালৰ বক্তব্য আমি একেলগতে এই সন্দৰ্ভত তেখেতৰ অসমৰ অভিন্ন হৃদয়ৰ বন্ধু ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যী সদৌ অসম ছাত্ৰ সন্থাৰ সমুজল কুমাৰ ভট্টাচাৰ্যী ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যীয়ে কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ যিখন নগাঁও সভা হৈছিলে হৈছিল গোটেই উত্তৰ পূৰ্বাঞ্চলত 7খন ৰাজ্য যেতিয়া আন্দোলন কৰিলে মিজোৰামৰ ৰাইজে মিজোৰাম ছাত্ৰ সন্থাই কৈ দিলে গুড বাই ইণ্ডিয়া ৱেলকাম চাইনা বুলি যেতিয়া পোষ্টাৰ মাৰি দিলে ভয় খাই গ'ল ভাবিলে যে উত্তৰ পূৰ্বাঞ্চলত কি হয় ঠিক নাই গতিকে তেওঁলোকে এইবাৰ এটা বিভাজনৰ ৰাজনীতি ঠিক কৰিলে ভাবিলে যে উত্তৰ পূৰ্বাঞ্চলখন ভাগ কৰি দিম আৰু তেওঁলোকে ক'লে যে ইনাৰ লাইন থকা জাগাত যিবোৰ ঠাই আছে মিজোৰাম নাগালেণ্ড অৰুণাচল ৰেহাই দিলোঁ ষষ্ঠ অনুসূচী থকা জেগাবোৰ ৰেহাই দিলোঁ মানে
মেঘালয়ৰ ৯৫% ষষ্ঠ অনুসূচী আমাৰ BTAD এলেকাৰ 4খন জিলা কাৰ্বি আলং ডিমা হাছাওকে ধৰি ইয়াত 3খন জিলা 7খন জিলাত প্ৰযোজ্য নহয় বোলে প্ৰযোজ্য নহ'লে কি হ'ব এইটো ভগৱানে জানে তেওঁলোকৰ নিয়মটো কি কিন্তু তেওঁলোকে ভাবিছিল যে উত্তৰ পূৰ্বাঞ্চল এবাৰ ভাগ হৈ যাব কিন্তু আজি আমি অসমৰ মানুহে ক'ব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মনবোৰ বৰ সৰল বৰ স্পষ্ট বৰ দৃঢ় উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ সভা বহি তেওঁলোকে ক'লে যে আমাক ৰেহাই দিছে ৰেহাই মানে কি আমি উত্তৰ পূৰ্বাঞ্চল এটা গোট আমাৰ যদি অসম আৰু ত্ৰিপুৰা যদি মণিপুৰ যদি আক্ৰান্ত হয় কাইলৈ আমি মেঘালয় কাইলৈ আমি নাগালেণ্ড কাইলৈ মিজোৰাম কাইলৈ অৰুণাচল আমি আক্ৰান্ত হ'ম কেন্দ্ৰই আমাৰ ওপৰত বিভাজন ৰাজনীতি চলাইছে গতিকে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি অসম আৰু ত্ৰিপুৰা বা আন ৰাজ্যক আমি একালখৰীয়া নকৰোঁ আমি উত্তৰ পূৰ্বাঞ্চল আমি ঐক্যবদ্ধ হৈ থাকিম তাৰ বাবে কৈ দিলে যে উত্তৰ পূৰ্বাঞ্চল বন্ধ আজি অসমৰ মানুহে আমি কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ বিপদত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ঐক্যবদ্ধভাৱে থিয় দিলে যোৱা 10 তাৰিখে বন্ধ হৈ গ'ল আমাৰ প্ৰশ্ন হ'ল কাখন যদি ইনাৰ লাইন থকা ঠাইৰ কাৰণে যদি বেয়া ষষ্ঠ অনুসূচী থকা ঠাইৰ কাৰণে যদি বেয়া যে কাখন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ঠাইৰ কাৰণে কেনেকৈ ভাল হ'ল নৰেন্দ্ৰ মোদী অমিত শ্বাহ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ উত্তৰ দিবলৈ আমি নেহেৰুৱালীৰ পৰা ৰাজহুৱা প্ৰত্যাহ্বান জনালোঁ তেওঁলোকে কেইটামান কথা আৰম্ভ কৰিছে কৈ দিলে যে 55,000 চাকৰি দি দিম কেই লাখমান দিয়াৰ কথা আছিল চাকৰি লাখ গৈ 1000 পালেহে আমি তেওঁলোকক ক'ব খোজোঁ নেহেৰুৱালীৰ পৰা 55,000 চাকৰি দিম বুলি কৈছে কেতিয়া দিবা আৰু আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় তেওঁলোকে সপোনৰ সাগৰত বসবাস কৰিব নালাগে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পায়ো কা বিৰোধী আন্দোলনৰ পৰা চুলিৰ মানুহ বিচলিত নহয় সেই কথা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই জানি থোৱাটো উচিত শিল্পী সাহিত্যিকসকল ওলাই আহিল জুবিন গাৰ্গ শিল্পী সমাজ জ্যেষ্ঠ শিল্পীসকল কনিষ্ঠ শিল্পীসকল ওলাই আহিল গীতেৰে মাতেৰে কথাৰে উদ্বুদ্ধ কৰিবলৈ ব্যৱস্থা কৰিলে এইটো আমাৰ জাতীয় জীৱনৰ আমাৰ পৰম্পৰা জুবিনেই হওক আন আন শিল্পীসকল হওক জ্যেষ্ঠ কনিষ্ঠ সকলোৱে গীতেৰে মাতেৰে কথাৰে ৰাইজক উদ্বুদ্ধ কৰিবলৈ ব্যৱস্থা ল'লে আৰু সেইকাৰণে কৈ দিলে যে শিল্পী সাহিত্যিক কলা কুশলীক আমি 2000ক 50,000 টকাকৈ দি দিম আৰু বহুত শিল্পী সাহিত্যিক কলা কুশলী আছে যিমানক লাগে সিমানক দিয়ক না আৰু 50,000 টকা কিয় দিয়ে বেছিকৈ দিয়ক শিল্পী সাহিত্যিক কলা কুশলীক বহুত টকাৰ প্ৰয়োজন সৃষ্টি কৰ্মৰ কাৰণে যিমান টকা লাগে সিমান টকা দিয়ক প্ৰত্যাহ্বান জনাই দিলোঁ সেয়া আছিল ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যৰ বক্তব্য তেওঁ আজি নগাঁৱৰ সভাত আজি যথেষ্ট উদ্যত ভাষণ দিছে মই পাৰ্থপ্ৰতিম হাজৰিকাৰ ওচৰলৈ আহিছোঁ এসময়ৰ দুই অভিন্ন হৃদয়ৰ বন্ধু আজি দুইজন বিপৰীত শিবিৰত আৰু পৰস্পৰে স্থিতিক এক প্ৰকাৰ আক্ৰমণ কৰা লেখীয়া হৈছে যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমুজল ভট্টাচাৰ্যৰ কথা পোনপটীয়াকৈ কোৱা নাই কিন্তু ডক্টৰ ভট্টাচাৰ্যই তেওঁক আক্ৰমণ কৰিব লগা হৈছে বা এই গোটেই পৰিস্থিতি আপুনি কিদৰে পৰ্যালোচনা কৰিব প্ৰণয় 1992 চনৰ পৰা 1994 চনলৈকে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতক ছাত্ৰ হিচাপে আছিলোঁ তাতে হোষ্টেলত আছিলোঁ তাৰে এই 1992 পৰা 94 চনৰ ভিতৰত কোনোবা এটা বছৰৰ PGSCৰ ইলেকশ্যনৰ সময়ত আমি PGSC অফিচৰ কাষত মোৰ আজিও এতিয়াও মই আই ষ্টিল ভিভিডলি ৰিমেম্বাৰ মই ছবিখন স্পষ্ট মোৰ সন্মুখত সেই সময়ত মানে PGSCৰ ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত দুখন চকীত সমুজল ভট্টাচাৰ্য আৰু সৰ্বানন্দ সোণোৱাল বহি আছে তেওঁলোক তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক এই দুইজন বহি আছে মই পিছফালৰ পৰা গৈ তেওঁলোকক নমস্কাৰ জনাই মাত লগাইছোঁ আজি তেওঁলোকৰ হয়তো সেইটো কথা মনত নাই মই ক'ব খুজিছোঁ কি যে সেই সময়ৰ অভিন্ন হৃদয়ৰ বন্ধু দুজনৰ মাজত আজিৰ আপোনাৰ জীৱনৰ যিটো পৰিহাস আইৰনি অফ লাইফ এই কথাটো বৰ মানে লক্ষ্য কৰিবলগীয়া এই কাৰণেই যে সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত আমি যাক সৰ্বদা বুলি মাতি খুব ভাল পাইছিলোঁ আজিকালি সোণোৱাল ডাঙৰীয়া বুলি ক'বলৈ বাধ্য সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত জীৱনৰ পৰিহাসটো এনেকুৱা যে যি বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰি অসম ৰক্ষা কৰিবলৈ তেওঁ IMDT আইনখনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত গোচৰ তৰি সেই গোচৰ জিকি আহি জয়লাভ কৰি আহি যেতিয়া অসমলৈ ঘূৰি আহিছিল তেওঁক জাতীয় নায়ক আখ্যা দিবলগীয়া হৈছিল সেইজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা 1 তাৰিখে বা তাৰ আগৰ দিনাখনো তেওঁ আমাক ক'বলৈ বাধ্য হৈছে আপোনালোকে মোক কিয় একাষৰীয়া কৰিছে কিয় আপোনালোকে মোক এঘৰীয়া নকৰিব কৈছে যোৱা 1 তাৰিখৰ দিনাখন সংবাদসেৱীসকলৰ লগত তেওঁ যিখন মিটিং হৈছিল সভা হৈছিল তাত আটাইতকৈ স্পষ্টভাৱে তেওঁক যিজন মানুহে কথা ক'লে সেইজন হ'ল প্ৰান্তিকৰ শ্ৰদ্ধেয় সম্পাদক শ্ৰদ্ধেয় প্ৰদীপ বৰুৱা ডাঙৰীয়া প্ৰদীপ বৰুৱা ছাৰে তেওঁক যিখিনি কথা ক'লে সেইখিনি আমাৰ সকলোৰে মনৰ কথা প্ৰদীপ বৰুৱা ছাৰে ক'লে যে আপুনি আমাৰ অভিভাৱক আপোনাক আমি অভিভাৱক হিচাপে বিচাৰোঁ গতিকে আপুনিয়ে আমাক ৰক্ষা কৰিব লাগিব এই কথাটো কিন্তু আপুনি বা মই বেলেগ কথা মই নাজানো মই নিজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা এক্সপেক্ট নকৰোঁ
মই সৰ্বানন্দ সোণোৱালৰ পৰা এক্সপেক্ট কৰোঁ কি কাৰণে এক্সপেক্ট কৰোঁ তেওঁৰ যিটো বেকগ্ৰাউণ্ড সেই বেকগ্ৰাউণ্ডৰ পৰা কিন্তু তেওঁ আজি যদিও তেওঁ বিজেপিত আছে কিন্তু সেই বেকগ্ৰাউণ্ডটো প্ৰায় সুস্থিৰ অৱস্থাত থকা বেকগ্ৰাউণ্ড সেই যিটো প্ৰেক্ষাপট তেওঁৰ সুস্থ অৱস্থাত থকা প্ৰেক্ষাপট কিন্তু বাকীসকলৰ কথা বেলেগ এই ক্ষেত্ৰত এই জীৱনৰ যিটো পৰিহাস সেই কথাটোত মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজি তেওঁ কৈ আছে যে এইখিনি মানুহ ইয়াতে সাংবাদিক নাগৰিকত্ব পালেও আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কোনো অপকাৰ নহয় মই সেইটো মানি ল'লোঁ ঠিক আছে নহয় মোৰ কথাটো হ'ল কি যিখন অসম চুক্তিৰ ওপৰত বেছ কৰি তাৰপিছত সেই সংগ্ৰামত অংশ লৈ IMDT আইনখন বাতিল কৰাৰ চেষ্টা তাৰ যুদ্ধখন সেইখন জয়লাভ কৰা তাৰপিছত জাতীয় নায়ক হোৱা মানুহজনে আজি কিয় 4 লাখেই হওক 3.5 লাখেই হওক 5 লাখেই হওক এই বাংলাদেশীখিনি তাতে হিন্দু হওক মুছলমান হওক যিটো সংস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ সভাপতি আছিল সেই সদৌ অসম ছাত্ৰ সন্থাটোৱে বছৰ বছৰ ধৰি এটাই ষ্টেণ্ড কৰি আহিছে যে বিদেশী মানে বিদেশী তাত কোনো হিন্দু আৰু মুছলমানৰ কথা আমি নামানো আমিও নামানো সেই কথাটোকে তেওঁ আজিৰ তাৰিখত কিয় কেনেকৈ এই কথাটো মানি ল'ব পাৰিলে যে 3.5 লাখেই হওক 2 লাখেই হওক এজনো হওক কিয় অসমতহে তেওঁক নাগৰিকত্ব দিব লাগে অসমত থকা মানুহখিনিকহে অসমতেই কিয় নাগৰিকত্ব দিব লাগে কিয় তেওঁ এই কথাটো তুলিব নোৱাৰে যে অসমত ঠিক আছে আপোনালোকে নাগৰিকত্ব কাৰোবাক দিব খুজিছে দিয়ক অসমত আমি নলওঁ আপোনালোকে এই মানুহখিনি ইয়াৰ পৰা তালৈ ক'বলৈ ৰিহেবিলিটেট কৰক ইয়াৰ পৰা তালৈ ক'বলৈ পঠাই দিয়ক এই কথাখিনি কিয় ক'ব নোৱাৰে এই কথাটো যে ক'ব নোৱাৰে এই কথাটোতে আজি এই দুইজন মানুহ দুখন ভিন্ন সভাত দুইজনৰ সন্মুখত মুখামুখি হৈ কথা ক'বলগীয়া হৈছে ইজনে সিজনৰ ভুল আঙুলিয়াই দিবলগীয়া হৈছে এজনে কাবৌ কোকালি কৰাৰ নিচিনাকৈ কৈছে যে আমাক এঘৰীয়া নকৰিব আৰু কৈছে যে আপোনালোকে নিশ্চিন্ত থাকক অসমীয়া খিলঞ্জীয়াসকলক কোনো অপকাৰ হ'বলৈ মই নিদিওঁ তেওঁ সিদিনা টুইট কৰিছে যে দিছ সৰ্বানন্দ সোণোৱাল বুলি কৈছে মানে টিল দ্য টাইম দিছ সৰ্বানন্দ সোণোৱাল ইজ হিয়াৰ ইউ ডোণ্ট হেভ টু ৱৰি এনেকুৱা ধৰণৰ এটা টুইটৰ ভাষাটো তেনেকুৱা একে সময়তে সেইজন মানুহৰ এসমৰ অভিন্ন বন্ধুজনে নগাঁৱৰ পৰা তেওঁ ভুল এটাৰ পিছত এটা আঙুলিয়াই দেখুৱাইছে আজি এই কথাটো কিন্তু বৰ জীৱনৰ এটা ডাঙৰ পৰিহাস বুলি মই ভাবোঁ সুভাষ কি ক'ব আৰু বিশেষকৈ সমুদ্ৰ ভট্টাচাৰ্যই এটা প্ৰশ্ন কৰি এটা তেওঁ কথাৰ মাজত তেওঁ কৈছে যে অসমৰ 7খন জিলাত যিটো অপ্ৰাসংগিক কেনেকৈ বাকী ৰাজ্যত প্ৰাসংগিক হয় বাকীখন জিলাত চাওক এইটোতো আইনখনত স্পষ্টভাৱে আহিছেই আৰু এই সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰকাশ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ স্থিতিটো জন্মলগ্নৰ পৰা এটাই যে ভাৰতবৰ্ষত হিন্দুসকল বিদেশী নহয় কাৰণ হিন্দু ধৰ্মাৱলম্বী লোকসকল ভাৰতবৰ্ষলৈ নাহিবলৈ আহিব আৰু বিভিন্ন সময়ত যেতিয়া ৰিলিজিয়াছ পাৰ্চিকিউশ্যন যেতিয়া হৈছে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষলৈ আহিছে আজি ৰাজস্থানেই হওক বা মধ্যপ্ৰদেশেই হওক বম্বেই হওক এই ঠাইবিলাকত যিবিলাক মানুহ আহিছে এই মানুহবিলাকে আজি এটা ন্যায় বিচাৰিছে আৰু সেই ন্যায় দিয়াৰ সূত্ৰেই ভাৰতীয় জনতা পাৰ্টী এটা পূৰ্বৰ প্ৰতিশ্ৰুতি সেইমতে চিটিজেনশ্বিপ এখন এমেণ্ডমেণ্ট হৈছে আৰু মানুহবিলাকে আবেদন কৰিব পৰা এটা অৱকাশ তাত আহিছে এতিয়া কথাটো হৈছে যে এই কামখিনি কৰিবলৈ যাওঁতে অসমীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েটলি অসম চুক্তিৰ যিটো 6 নং দফা এই 6 নং দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে আৰু কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে সমান হৈছে কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে কনভিন্স কৰিছে ইতিমধ্যে কমিটি গঠন হ'ল এই কমিটিৰ প্ৰতিবেদন আহিব আৰু এই প্ৰতিবেদনৰ ভিত্তিত এতিয়া কাৰ্যকৰী হ'ব আৰু লগতে অসম চুক্তিৰ মতে হ'ব লাগে সেইটোৱেই এই সময়ত কেনেকৈ আহিব তাৰমানে এই প্ৰেক্ষাপটত অসমীয়া জাতিক অসমীয়া খিলঞ্জীয়া জনসাধাৰণক সুৰক্ষা কৰাৰ কাৰণে অসমীয়া খিলঞ্জীয়া জনসাধাৰণক সুৰক্ষা কৰাৰ কাৰণে যিখিনি কৰণীয় কাম তাৰ ভিতৰত এটা হ'ল অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ দ্বিতীয়টো হৈছে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই কামখিনি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ এই কামখিনি ইতিমধ্যে এটা ৱেট এই কামখিনি চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো হ'ল এইটোৱেই যে তেখেত মুখ্যমন্ত্ৰী থকালৈকে অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যিবিলাক প্ৰশ্ন খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে যিখিনি কৰিব পৰা যিখিনি কাম সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে কৰিছে আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজ বুলি ক'লে অসমৰ ৰাইজৰ ক্ষেত্ৰত সন্দেহ নাই যিখিনি কথা দাদা মই এক লাইন কৈ লওঁ প্ৰশ্নৰ উত্তৰ এইটোৱে বিচাৰিম যে বিজেপিয়ে কৈছে যে অসম চুক্তিৰ 6 নং দফা তেওঁলোকে কাৰ্যকৰী কৰিব অমুকটো দফা কাৰ্যকৰী কৰিব এইখিনি কৰাৰ সময়ত তেওঁলোকে কিয় 5 নম্বৰ দফাৰ কথা পাহৰি যায় কিয় 5 নম্বৰ দফা যিটো প্ৰাণ যিটো হাৰ্ট অফ দ্য আসাম একৰ্ড সেইটো কথা কিয় পাহৰি যায় ডেপুটেশ্যনৰ এইটো চলি আছে এইটো চলি আছে এতিয়া মোৰ কথাটো বিনম্ৰভাৱে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি চাওক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন যেতিয়া উন্নীতকৰণ হৈছে উন্নীতকৰণৰ সময়ত দেখিলোঁ যে আমাৰ নামনি অসমৰ বিভিন্ন ঠাইত কেইটামান আমাৰ খিলঞ্জীয়া জনগোষ্ঠী বিশেষকৈ কোচ ৰাজবংশী হাজং
বড়ো ৰাভা তেনেকুৱা বহুত লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনত অহা নাই আৰু যিটো কোৱা হৈছে যে বহুখিনি মানুহ তাৰ ভিতৰত বিশেষকৈ কোচ ৰাজবংশীৰ মানুহ 19 লাখ মানুহ এতিয়াও বাংলাদেশত আছে গতিকে এনেকুৱা ধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নাম নথকা বা অসমলৈ আহিলে এতিয়া কথাটো হৈছে কি যে এই মানুহবিলাকে ন্যায় নাপাব নেকি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাক যিবিলাক আছে এই জনগোষ্ঠীয় মানুহেও আজি ন্যায় নাপাব নেকি আৰু এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এখনৰ যোগেদি এই মানুহখিনি এতিয়া আবেদন কৰা এটা সুযোগ বঞ্চিত কৰিব নালাগে আৰু ভাৰতীয় জনতা পাৰ্টিৰ কথাটো স্পষ্ট কথাটো হিন্দু ধৰ্মাৱলম্বী যিখিনি লোক যিখিনি মানুহ ইয়ালৈ আহিলে ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ কাৰণে অন্ততঃ এই মানুহখিনি ন্যায় দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইমতে ইয়াত কামখিনি খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ মই শেষত মই ডক্টৰ জ্ঞানেন বৰ্মন আৰু পলাশ চাংমাৰ ওচৰলৈ আহিম এতিয়া লৈ লৈছোঁ খন্তেক সময় বাণিজ্যিক বিৰতি অন্তিমবাৰৰ কাৰণে উভতি আহিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিলৈ ডক্টৰ জ্ঞানেন বৰ্মন শেষত কি হয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া IMD10 বাতিলৰ পিছত এটা জাতীয় জীৱনৰ আমাৰ এটা আকাংক্ষা আবেগ আকাংক্ষাৰে প্ৰতীক হিচাপে উত্থান ঘটিছিলে আপোনাৰ যিটো সিদিনা সন্মানীয় প্ৰদীপ বৰুৱা মহোদয়ে কৈছে কথাটো গতিকে এজন খিলঞ্জীয়া হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত এটা গভীৰ বিশ্বাস আছে যে অসমৰ যিবিলাক জাতীয় জীৱনৰ মূল সমস্যা সেই সমস্যাবোৰ সমাধানৰ নিমিত্তে তেখেতক ৰাইজে সেই এখনত বহাইছে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যি কৰণীয় স্ট্ৰেটেজিক্যালি যি কৰণীয় সেই সকলোখিনি তেখেতে কৰিব আৰু কৰিব লাগিব কাৰণ জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়ত তেখেতক মুখ্যমন্ত্ৰী পাতা হৈছে আজি অসমত বহুত সমস্যা হৈছে আপোনাৰ আজি PFI নিচিনা সন্ত্ৰাসবাদী সংগঠনে অসমত খপনি পুতিছে গোৱালপাৰাৰ পৰা আপোনাৰ জেহাদী সন্ত্ৰাসবাদী ধৰা পৰিছে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ কাৰণে তেখেতে ব্যৱস্থা লৈছে 1 লাখক দিব গৈছে আৰু দিব গৈ আছে এয়া এক যথেষ্ট পজিটিভ মেছেজ তেখেতে দিব গৈ আছে খুব শুভ লক্ষণ এয়া এক জাতিৰ কাৰণে খিলঞ্জীয়াৰ মাটি সুৰক্ষিত হ'ব লাগে একে সময়তে এই যে মৌলবাদী প্ৰকৃতিৰ সংগঠনবিলাকৰ যে সক্ৰিয়তা বাঢ়িছে সেইটো নিষ্ক্ৰিয় কৰিব লাগে PFI নিচিনা সংগঠনবোৰ নিষিদ্ধ কৰি পেলাই জাতীয় জীৱন আশ্বস্ত কৰিব লাগে সেই আশা সেই আবেগ আকাংক্ষা তেখেতৰ ওপৰত বিশ্বাস আস্থা আছে আৰু মই ভাবোঁ তেখেতে সঠিক ব্যৱস্থা ল'ব এই কথা এতিয়া যেনেকৈ আমাৰ গোটেই ৰাজ্যখনত এতিয়া কা বিৰোধী প্ৰতিবাদ সৰ্বত্ৰ ৰাইজে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি আছে তাৰ মাজতে বিজেপি দলেও আমি দেখিবলৈ কেন্দ্ৰীয় চৰকাৰখনক আক্ৰোশ চিঠি লৈছে NRCৰ কথাও তেওঁলোকে কৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লগতে এইখন কাখনৰ বাতৰি নহ'ব কি হ'ব কি হ'ব না আচলতে চৰকাৰখনে এটা প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে যে মানুহ সভাবিলাকত মানুহ গোটোৱাৰ প্ৰতিযোগিতা আমাৰ মানুহ আপোনাৰ দেখিব মুখ্যমন্ত্ৰীয়ে কৈছে বিত্তীয় মন্ত্ৰীয়ে কৈছে আমাৰ সভাত ইমান মানুহ হ'ল এখন চৰকাৰে শাসক পক্ষই 1 লাখ মানুহ গোটোৱাটো একো ডাঙৰ কথা 10 লাখ মানুহ গোটাব পাৰিব আজি বিজেপিয়ে গতিকে শেহতীয়াভাৱে যে মানুহ গোটোৱাৰ যিটো প্ৰতিযোগিতাত তেওঁলোকে নামিছে মই ভাবোঁ তাৰ পৰা কেতিয়াও তেওঁলোকে ৰিচাৰ্ভাইভ কৰিব পাৰিব বুলি মই নাভাবোঁ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া আৰু তেখেতৰ আমাৰ মানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈ থকা নাই তেওঁ সম্পূৰ্ণ বিদেশীৰ স্থাৱক তেওঁ দিল্লীৰ আজ্ঞাবাহী এতিয়াও তেওঁ কৈছে যে মোদীজীয়ে কিবা এটা কৰিব এই বক্তব্যত আমি শুনিলো এতিয়াও যিটো সময়ত আমাক অমিত শ্বাহে বেছি দিব সময় দিব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা অসমৰ জাতীয় জীৱনৰ সমস্যাবিলাক সমাধানৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপখিনিত আমি দৃঢ় বিশ্বাস আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে অসমৰ জাতীয় জীৱন সুৰক্ষিত অসমৰ জাতি সুৰক্ষিত ভৱিষ্যতেও দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি কৰিব লাগে যিখিনি আনিব লাগে এইখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আনিব পাৰিব সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত শেষ লাইন মই যদিহে তেখেতে ৰাতিটোৰ ভিতৰতে তেখেতৰ এই স্থিতিটো যিটো স্থিতি এতিয়া তেওঁ লৈ আছে সেই স্থিতিটোৰ পৰা যদি সলনি হয় তেতিয়াহ'লে কিন্তু মই কিছু আশা কৰিব পাৰোঁ কিন্তু প্ৰণয় মই 1 মিনিটৰ কাৰণে এটা কথা কৈ ল'ব খুজিছোঁ সদৌ অসম ছাত্ৰ সন্থা পলাশ চাংমাই ইয়াত আছে সদৌ যুৱ ছাত্ৰ পৰিষদ এই সকলোৱে নতুনকৈ আকৌ ৰাতিৰ কাৰ্যসূচী আৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই কালিতো ডিক্লেয়াৰ কৰিছে ৰাতি কাৰ্যসূচী আৰম্ভ কৰিছে মই তেওঁলোকক সাৱধান কৰি দিব বিচাৰিছোঁ যে ৰাতি কাৰ্যসূচীৰ সময়ত অতি সূক্ষ্মভাৱে তেওঁলোকে লক্ষ্য কৰিব লাগিব যে কাৰ্যসূচীখিনি অহিংস আৰু গণতান্ত্ৰিকভাৱে হয় যাতে কোনেও যাতে ইয়াতে কোনো মিছক্ৰিয়েণ্ট আহি
ঠিক আছে আমি সামৰিব লাগিব আচলতে এই যিটো আমি দেখিলোঁ যে বিশাল দুখন সভা আজি অনুষ্ঠিত হ'ল আৰু আগন্তুক দিনত এনেকুৱা সভা হ'বলৈ গৈ আছে এটা অনিশ্চিত ভৱিষ্যতৰ মাজলৈ গৈ আছে কিন্তু গোটেই পৰিৱেশটো আমি আশা কৰিছোঁ ইয়াৰ পৰা আমি গোটেই পৰিৱেশ পৰিস্থিতিৰ পৰা মুক্তি পাম আৰু তাৰ লগতে আমি ভাবোঁ যে চৰকাৰখনৰ সুবুদ্ধি উদয় হ'ব কাক লৈ ৰাইজৰ মাজত যিটো সংশয় হৈছে সংশয় আঁতৰোৱাৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব বা সেইখন প্ৰত্যাহাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিব এই কামনাৰে আজি এই আলোচনাৰ অংশ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ